নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান প্ৰাসংগিকলে মই সুনীল বৰাই স্বাগতম জনাইছো চাৰিফালে কৰোনা আতংক হেহতিয়াভাৱে কৰোনাত মৃত্যু হোৱাৰ সংখ্যাও বৃদ্ধি পাইছে অতি চিন্তনীয় কথা আৰু সমগ্ৰ ৰাজ্যতে দিনক দিনে কৰোনা আক্ৰান্তৰ বৃদ্ধি হৈছে ভয়ানকভাৱে এই সময়তে একাংশই কৰোনাক ৰাজনীতি কৰা বা কৰোনাক উপহাস কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে একাংশ স্বাস্থ্যকৰ্মীয়ে দিনে নিশাই আহুপুৰুষাৰ্থ কৰিছে কোভিড ৰোগীসকলৰ লগত পৰিয়ালৰ পৰা আঁতৰত থাকি তেওঁলোকে এই আহুপুৰুষাৰ্থ কৰিছে অবিৰাম সেৱা আগবঢ়াইছে কোভিড ৰোগীসকলৰ আজি আমি এটা প্ৰচেষ্টা চলাম এইসকল কোভিড চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ লগত তেখেতসকলৰ পৰিয়ালৰ এক সংযোগ কৰিব বিচাৰিছো তেওঁলোকে কেনেধৰণে পৰিয়ালৰ আঁতৰত থাকি আছে কেনেধৰণে কাম কৰি আছে সেয়া জনাব পৰিয়ালৰ লগত কি ধৰণে যোগাযোগ হয় পৰিয়ালৰ লোকে তেওঁলোকৰ সন্দৰ্ভত কি কয় এই সন্দৰ্ভত আমি এটা প্ৰচেষ্টা চলাম এই অনুষ্ঠানৰ মাজতে কেইবাজনো কোভিড চিকিৎসক যি বৰ্তমানৰ ডিউটিত আছে আমাৰ লগত সংযুক্ত হৈছে স্কাইপত সংযুক্ত হৈছে ডক্টৰ সমীৰণ দাস আপোনাক স্বাগতম জনাইছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ কোভিড চিকিৎসাৰ দায়িত্বত আছে ডক্টৰ ত্ৰিদীপ বৰদলৈ আমাৰ লগত সংযুক্ত হৈছে খানাপাৰাত তেওঁ কোভিড চিকিৎসাৰ দায়িত্বত আছে কেবাগৰাকীও চিকিৎসক আৰু আমাৰ লগত সংযুক্ত হ'ব ডক্টৰ উপমা দত্ত ডক্টৰ প্ৰেমলতা শৰ্মা খন্তেক পিছতে সংযুক্ত হ'ব ডক্টৰ সমীৰণ দাসৰ পত্নী ডক্টৰ সুইটি কাকতি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত তেওঁ কেদিনমানৰ পিছতে কোভিডৰ চিকিৎসাৰ দায়িত্ব পৰিব দুই পতি পত্নী আজি আমাৰ লগত আছে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আৰু এই প্ৰতিগৰাকী চিকিৎসকৰ পৰিয়ালৰ লগত আমি সংযোগ চেষ্টা কৰিম ডক্টৰ ত্ৰিদীপ বৰদলৈ ঘৰ হৈছে নগাঁও কলিয়াবৰত কলিয়াবৰত আমাৰ ডক্টৰ ত্ৰিদীপ বৰদলৈ পৰিয়ালৰ সৈতে আছে আমাৰ সাংবাদিক গৌতম বৰা আমি যাম ঠিক সেইদৰে কেবাগৰাকী সাংবাদিক আমাৰ লগত সংযুক্ত হ'ব ডক্টৰ সমীৰণ দাসৰ পিতৃ মাতৃৰ সৈতে সংযুক্ত হ'ব তেখেতৰ ঘৰ ফটাশিল আমবাৰীত কিছু পলমকে মই প্ৰথমেই ত্ৰিদীপ বৰদলৈৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ত্ৰিদীপ বৰদলৈ আমি যিমানো জানো আপুনি খানাপাৰাত চিকিৎসা কোভিড চিকিৎসাৰ দায়িত্বত আছে কেতিয়াৰ পৰা ডিউটি কৰি আছে আপুনি ত্ৰিদীপ বৰদলৈ মই মানে আগতে মোৰ অৰিজিনেল প্লেচটো পোষ্টিং আছিল মোৰ ৰহাত হয় বগলাজান এছটি বুলি কয় তাতে মই আপোনাৰ কোভিডৰ স্ক্ৰিনিং আপোনাৰ তেনেকুৱা কামত নিয়োজিত আছিলোঁ এতিয়া খানাপাৰা কোভিড কেয়াৰ চেণ্টাৰটো যেতিয়া আপোনাৰ ষ্টাৰ্ট হ'ল তাৰপৰা মোলৈ ইয়ালৈ ট্ৰেন্সফাৰ কৰিলে আৰু মোৰ অৰিজিনেল প্লেচৰ পৰা খানাপাৰালৈ আনিলে মই ইয়াত আপোনাৰ 28 তাৰিখৰ পৰা মই ইয়াতে খানাপাৰাতে ডিউটি কৰি আছোঁ ত্ৰিদীপ বৰদলৈ ডিউটি সময়বোৰ কেনেকুৱা এতিয়া বৃদ্ধি পাইছে বুলি শুনিছোঁ কিছু স্বাস্থ্যকৰ্মী কমাৰ কাৰণে হয় জাষ্ট মানে মোৰ আজি আমাৰ মানে এতিয়া 10 দিনৰ মানে ডিউটি 4 দিনৰ কোৱাৰেণ্টাইন হ'ব চ' আজি মোৰ 10 নম্বৰ দিন হয় 10 নম্বৰ দিনৰ পিছত 4 দিনৰ কাৰণে কোৱাৰেণ্টাইন হ'ব লাগিব পিছৰ চিডিউলটো অহা নাই এতিয়ালৈকে কেতিয়া ডিউটি কৰিব লাগিব কিন্তু ডিউটি কৰিব লাগিব ইয়াতে কিমান সময় বেছি কৰিবলগীয়া বুলি শুনিছোঁ ডিউটি চিডিউল হয় আমাৰ মানে এতিয়া ধৰি লওক মৰ্ণিং আৱাৰ্ছত আমাৰ 8টা বজাৰ পৰা 2টা বজালৈকে থাকে 6 ঘণ্টা সময় আপোনাৰ ইভিনিং টাইমত আপোনাৰ 2টা বজাৰ পৰা 10টা বজালৈকে থাকে 8 ঘণ্টা সময় আৰু নাইটত আপোনাৰ 10টাৰ পৰা ৰাতিপুৱা 8টালৈকে থাকে মানে 10 ঘণ্টা সময় থাকে বৰদলৈ খানাপাৰাৰ যি ৰখা হৈছে কোভিড ৰোগীসকলক সেই সন্দৰ্ভত অলপ কওকচোন মানে ইয়াত খানাপাৰা যিমানখিনি ৰখা হৈছে মেক্সিমাম মানে অলমোষ্ট মানে আমাৰ কোভিড যিটো ডিজিজ মেক্সিমাম মানে আপোনাৰ মোৰ দেন 80% 90% অলমোষ্ট এচিম্পটমেটিকে থাকে মানে তেওঁলোকৰ কোনো লক্ষণ দেখা নিদিয়ে কিন্তু তেওঁলোকৰ এতিয়া মেইন প্ৰব্লেমটো হৈছে যে তেওঁলোকে মানে বেলেগক স্প্ৰেড কৰিব পাৰে চ' মানে আমি সকলোকে মানে এটা বেলেগকৈ ৰাখিব লাগে ইনকুবেশ্যন পিৰিয়ডটোলৈকে যাতে তেওঁলোকক বেলেগক ইনফেক্ট কৰিব নোৱাৰে গতিকে আমাৰ তেনেকৈ ইয়াতে ব্যৱস্থা কৰা হৈছে এতিয়া ধৰি লওক পেচেণ্টক ঘৰত ৰাখিলে তেওঁলোকক মানে চোৱা চিতা কৰিব লাগিব ন ঘৰতে আছে নে নাই কাৰণ পেচেণ্টে মানে 100%লি ঘৰত থাকিব যে সেইটোতো কথা ক'ব নোৱাৰে গতিকে সেইটো এটা দিগদাৰ হৈছে গতিকে ইয়াতে আমাক সুবিধা কৰি দিয়া হৈছে ইয়াত মেক্সিমাম আপোনাৰ 90 মেক্সিমাম পেচেণ্ট এচিম্পটমেটিকে হয় আৰু কোনোবাজনৰ কাফ ওলাইছে আৰু কোনোবাজনৰ জ্বৰ থাকে মানে মাইল্ড ফিভাৰ বুলি কয় সেই তেনেকুৱা থাকে আৰু কিন্তু যোনবিলাক মানে চিৰিয়াছ কেছ আমি এতিয়ালৈকে বেছি পোৱা নাই কোনোবা এজন দুজনৰ ধৰি লওক পোৱা হৈছে যিকেইজনক আমি GMCলৈ পঠাবলগীয়া হৈছে আৰু বাকী এনেই আপোনাৰ যিকেইজন আপোনাৰ প্ৰেছাৰ আছে চুগাৰ আছে তেওঁলোক মানে আমাৰ পুৰা মানে কণ্ট্ৰল হৈ আছে মানে আনকণ্ট্ৰললি নাই তেওঁলোকৰ চুগাৰ মানে নৰ্মেলত আছে আপোনাৰ প্ৰেছাৰ নৰ্মেলত আছে ইয়াত তেনেকৈ ৰখা হৈছে
কেনেকুৱা ধৰণৰ সা সুবিধা কিছু অভিযোগো ফেচবুক যোগে দেখা যায় খানাপাৰাৰ পৰা অভিযোগো উত্থাপিত হৈছিল কেনেকুৱা সা সুবিধা আপুনিতো ভিতৰত আছেই একচুৱেলি মানে ইয়াত মানে মই দেখাত মানে সব সুবিধা দিয়া আছে এতিয়া চাওক আপোনাৰ 8টা বজাত চাহ দিব 8টা 8:30 বজাত ব্ৰেকফাষ্ট দিব তাৰপিছত আপোনাৰ এবাৰ ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত এবাৰ আপোনাৰ স্নেক্স দিয়া হ'ব স্নেক্সৰ লগত চাহ দিয়া হ'ব তাৰপিছত 12:30 পৰা 1টা বজাৰ ভিতৰত তেওঁলোকক লাঞ্চ দিয়া হ'ব তাৰপিছত সন্ধিয়া সময়ত তেওঁলোকৰ কাৰণে স্নেক্স দিয়া হ'ব স্নেক্সত আপোনাৰ অকল এটা সৰু সুৰা বস্তু দিয়ে নহয় বহুত কিবা চিপছ থাকে চানা থাকে কেক থাকে জুচ থাকে সকলো দিয়া হৈছে লগতে চাহ তাহ দিয়া হয় এটা চাওক এটা বস্তু মানে এতিয়া ধৰি লওক খানাটো আহিবলৈ এতিয়া ধৰি লওক গুৱাহাটীৰ চব চেণ্টাৰলৈকে এটা জেগাৰ পৰাই যায় গতিকে কোনোবা এটা জেগাত ধৰি লওক অকণমান 15-20 মিনিট সময় অকণমান দেৰি হ'ব পাৰে সেইটো মানে কৰিবলগীয়া সেইটো মানে হ'বই আৰু দেৰি গতিকে পেচেণ্টে মানে আমাৰ বুজিলে অকণমান সুবিধা হয় কিন্তু আমি ইয়াত যিমানখিনি পেচেণ্ট পাইছোঁ তেওঁলোকে মানে আমাৰ মানে আণ্ডাৰষ্টেণ্ডিঙে হয় তেওঁলোকে বুজি পাইছে আৰু তেওঁলোকৰ ইয়াৰ পৰা আমি বেছি একো পেচেণ্টৰ ইমান একো অসুবিধা পোৱা নাই কমপ্লেইন পোৱা নাই তেওঁলোকো ভালকৈ আছে তেওঁলোকে একো অভিযোগ কৰা নাই আমাক যিবিলাক সাধাৰণ জ্বৰ কাহ হৈছে সেইবিলাক আমি চাই আছোঁ আৰু কিন্তু একাংশত ডাক্তৰ নাহাৰ অভিযোগ উত্থাপিত কৰে আচলতে গোটেই যেহেতু চিকিৎসক থাকে এইটো অভিযোগ কিয় উঠে তাৰমানে কথাটো কি অলপ বহলাই ক'ব নেকি হয় হয় এতিয়া চাওক ভিতৰত ডক্তৰ এজন এনি টাইম থাকে গতিকে ধৰি লওক এবাৰ এজন ডক্তৰ গৈ 150জন পেচেণ্টৰ ৰাউণ্ড দিওঁতে বহুত সময় লাগে 150জন পেচেণ্টৰ ৰাউণ্ড দিওঁতে ধৰি লওক আপোনাৰ আমিতো বহুত দীঘল হল হয় এবাৰৰ পৰা এফালে ঘূৰি আহোঁতে মানে ধৰি লওক 150জন পেচেণ্টক চাওঁতে আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা লাগি যায় 3 ঘণ্টা 4 ঘণ্টা ৰৈ পেলাই 3 ঘণ্টা 4 ঘণ্টা মানে ঘূৰি পেলাই তেওঁতো আহি অকণমান ৰেষ্ট ল'বই লাগিব চকীখনত বহিবই লাগিব গতিকে সেইটো সময়তে তেওঁলোকৰ ধৰি লওক 150 নম্বৰজন চালে গতিকে 1 নম্বৰজনৰ কিবা এটা অসুবিধা হ'ল গতিকে তেওঁৰ অসুবিধা থাকিলে মানে তেওঁলোকে আমাক আহি ক'বহি লাগিব মানে সেইটো সময়ত এবাৰ চাই অহাৰ পিছত তেনেকুৱাও হৈছে মানে তেনেকুৱা ইয়াত আমি একো ইমান অসুবিধা পোৱা নাই যি হৈছে মানে ভালকৈ চলি আছে ইয়াত হয় ত্ৰিদীপ বৰদলৈ আপুনি লাইনত থাকক আপোনাৰ ঘৰৰ মানুহৰ সৈতে আমাৰ সাংবাদিক আছে গৌতম বৰা আমি সংযোগ কৰাম আপোনাৰ সৈতে কিন্তু মই এবাৰ সমীৰণ দাসৰ ওচৰলৈ যাবলৈ গৈছোঁ স্কাইপত আছে ডক্টৰ সমীৰণ দাস কোভিড চিকিৎসা কৰি সম্প্ৰতি কোৱাৰেণ্টিনত আছে মই যিমান ধৰণৰ আৰু ফেচবুক যোগে যিখিনি কথা শেহতীয়াভাৱে প্ৰচাৰ কৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ কথা আজিৰ প্ৰেক্ষাপটত সমীৰণ দাস আপুনি ইতিমধ্যে কোভিড চিকিৎসাৰ দায়িত্বত আছিলে যথেষ্টখিনি আপোনাৰ অভিজ্ঞতা হৈছে আপুনি দেখিছে সন্মুখৰ ফালৰ পৰা কি ধৰণে কি অকণমান চমুকে আপোনাৰ অভিজ্ঞতা ক'ব নেকি আৰু আপুনি চাগে নিশ্চয় গম পাইছে আপোনাৰ পত্নীও সংযুক্ত হৈছে আমাৰ লগত ডক্টৰ সুইটি কাকতি প্ৰথমে আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ তাৰপিছত আপোনাৰ পত্নীৰ ওচৰলৈ যাম ধন্যবাদ আজি মোক এই মানে অপৰচুনিটি দিয়াৰ কাৰণে আজি চাওক ডক্টৰ ত্ৰিদীপে হওক বা মই হওক আমি অকল ডক্টৰ হিচাপে ৰিপ্ৰেজেণ্ট কৰিব বিচৰা নাই মই ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ 108ৰ ড্ৰাইভাৰজনৰ পৰা আমাৰ ৰেড জোনৰ তলা খুলি দিয়া ছুইপাৰজনলৈকে ভিতৰত কাম কৰি থকা প্ৰতিজন স্বাস্থ্যকৰ্মী প্ৰতিজন চিকিৎসক প্ৰতিজন নাৰ্ছৰ ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ এক্সেক্টলি নিশ্চিত হয় এতিয়া চাওক কোভিড ডিউটি আপোনালোকক মই এইখিনিতে এটা আক্ষেপ আছে যে আপোনালোকে সদায় কোভিড ৰিলেটেড কথাত চিকিৎসক হ'ল বুলি বহুতৰ মতামত লয় কিন্তু একচুৱেলি কোভিডত ৰিলেটেড মানুহখিনিৰ মতামতটোহে বেছি গুৰুত্ব দিব লাগে যেতিয়া ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত আৰম্ভ হৈছিলে সেই প্ৰথম দিনাখনৰ পৰাই আমি কোভিডৰ টিমত আছোঁ মই স্ক্ৰিনিং ইনচাৰ্জ হিচাপে আছোঁ প্ৰথম যেতিয়া ডক্টৰ লিটিকেশ্বৰ পজিটিভ আহিছিলে আপোনালোকৰ লগতে মোৰ এটা সাক্ষাৎকাৰ আছে যে মই তেতিয়া স্ক্ৰিনিঙত আছিলোঁ দেন মই HR মেনেজমেণ্টত আহিলোঁ এতিয়া লাষ্টত মই যোৱা সপ্তাহত একেবাৰে ৰেড জোনৰ ভিতৰত ডিউটি কৰি আহিছোঁ যেনেকৈ ডক্টৰ ত্ৰিদীপে ক'লে প্ৰতিটো চিৰিয়াছ পেচেণ্ট সদায় GMCলৈ ৰেফাৰ হয় গতিকে লাষ্ট এইকেইদিনত যিখিনি পেচেণ্ট ঢুকুৱা আপোনালোকে শুনি আছে অলমষ্ট গোটেইখিনি পেচেণ্ট মই পাই আহিছোঁ গতিকে মোৰ অভিজ্ঞতাটো মই ফেচবুকতো সেইটো কথাই কৈছোঁ যে মানুহে যিমান লাইটলি লৈ আছে সেনেকুৱা বস্তুটো নহয় কাৰণ গোটেই পৃথিৱীৰ ট্ৰেণ্ডটো সেনেকুৱাই 80%ৰ একো চিমটমছ নাই 10% আপোনাৰ অকণমান চৰ্দি জ্বৰ হৈছে কিন্তু বাকী 10% খুবেই ভয়ানক ৰাতি যেতিয়া মই ৰাউণ্ড দিওঁ তেতিয়া কেতিয়াবা 2-এটা ৰুমত এনেকুৱা এপোকেলিপছ টাইপ ফিলিং এটা আহে যে সকলোৰে উশাহ লোৱা কষ্ট মই কাৰ ওচৰলৈ যাম কাৰ ওচৰলৈ নাযাওঁ সেইখিনি বস্তু দেখি যিটো এটা ভয় ভাৱ এটা সোমাই ইনিচিয়েলি এইটো আপোনাক মই বৰ্ণনা কৰিব নোৱাৰোঁ গতিকে মই মানে আপোনাৰ মোক এটা পাৰ্চনেল এটা এক্সপিৰিয়েঞ্চ মই কৈছোঁ আপোনাক যোৱা সপ্তাহত হৈছিলে যে এটা ফেমিলিৰ মই নাম নকওঁ আমাৰ গুৱাহাটীৰে পেচেণ্ট হয় মাক মানে দেউতাক বয়সস্থ তেখেতৰ পুতেক বোৱাৰীয়েক নাতিনীয়েক গোটেইকেইজন এডমিট হ'ল নাতিনীয়েকৰ একো চিমটমছ নাই পুতেক আৰু বোৱাৰীয়েকৰ মাইল্ড ফিভাৰ হৈ ভাল হৈ গ'ল দেউতাকে ICUত যুঁজি মৃত্যুবৰণ কৰিলে লাষ্টত যেতিয়া আমি ডিক্লেয়াৰ কৰিছোঁ তেতিয়া ল'ৰাই কান্দি সেইটো কথাই কৈছে যে প্ৰথমতে যদি মই অলপ কেয়াৰফুল হ'ল হয় এই বস্তুটো নহয় কাৰণ দেউতাই লকডাউন আৰম্ভ দিনৰ পৰা আজিলৈকে ঘৰত নোলালে
মইহে ব্যৱসায় বাণিজ্যৰ কাৰণে ঘূৰি ফুৰিবলগীয়া হৈছিলে আৰু কেয়াৰলেছ হৈছিল গতিকে এই বস্তুটোৱে আমি পাব্লিকক ক'বলৈ বিচাৰি আছো যে আপোনাৰ একো নহয় কিন্তু সেই 100ৰ ভিতৰত 10 জন যে বেয়ালে যাব সেই 10 জন কাৰোবাৰ দেউতাক কাৰোবাৰ ককায়েক আপোনাৰ ঘৰৰ নহব মোৰ ঘৰৰ নহব তাৰ কি গ্যাৰান্টি আছে গতিকে গভৰ্ণমেণ্টে কিবা এটা ডিসিশন লৈছে ভাবি চিন্তি লৈছে হেতু ৰেসপেক্ট কৰিব লাগে নিশ্চিত হবে হেতুৱে ৰেসপেক্ট কৰিব লাগে হেতু একাংশয়ে অপপ্ৰচাৰ চলাব বিচাৰিছে সেই সন্দৰ্ভত মই আপোনালোকক সুধিম মই অলপ ব্যক্তিগত পৰ্যায়লৈ আহিছো মই আকৌ আপোনাৰ ওচৰত সেই সন্দৰ্ভত সুধিম কিন্তু যেটো আপোনাৰ পত্নী আছে তেখেত আমাৰ লগত বেছি সময় নাথাকিব মই যিমান দূৰ জানো পত্নী এটা সংযুক্ত হৈছে আপোনাৰ লগত সমানে আপোনাৰ পত্নী অলপ ক'ব নেকি আপোনাৰ ঘৰৰ বিষয়ে মই প্ৰথম সমীৰণ দাস তাৰ পিছত পত্নীৰ ওচৰলৈ যাম সমীৰণ দাস মোৰ পত্নী তাই এবাৰ এমডি মেডিচিনৰ ফাইনেল দিলে যেটো লকডাউনৰ কাৰণে প্ৰেক্টিকেলটো পিছুৱাই গল তেওঁলোকৰ 20 তাৰিখৰ পৰা আছে গতিকে গভৰ্ণমেণ্টেটো শিওৰ কৰিয়ে দিছে প্ৰেক্টিকেল হোৱাৰ লগে লগে তেওঁলোকক ডিউটি দিব তাই ৰেডি হৈ আছে ডিউটি কৰিবলৈ উপায় নাই কেবা মাহু হৈ গল 5-6 মাহ হৈ গল তাইক মই দেখা নাই ফোনতো কেতিয়াবা কথা পাতিব নোৱাৰো যেটা ৰেড জোনত আছিলো এদিন এনেকুৱা হৈছে 24 ঘণ্টা একো কন্টাক্ট হোৱা নাই ইনফেক্ট মোৰ মা দেউতাৰ লগতো যোৱা মাৰ্চ মাহৰ পৰা মই একে টেবুলত খানা খোৱা নাই নিজৰ ৰুমতে অলপ সময় থাকো কেতিয়াবা মেডিকেলতে থাকি যাও গতিকে টাচটো কমপ্লিটলি নোহোৱা হৈ গৈছে গতিকে ইয়াৰ পিছত যেতিয়া মানুহে অভিযোগ কৰে যে চিকিৎসকে চিকিৎসা দিয়া নাই আমি একো কেয়াৰ দিয়া নাই এটো কথাকে অন্তৰত লাগি যায় কথাকে দুখ লাগে নিশ্চিত হবে নিউজ ল্যাবৰ দৰ্শকে যিসকলে চাই আছে অনুষ্ঠান অনুভৱ কৰিব পাৰিছে এজন চিকিৎসক যোৱা ছমাহ ধৰি পত্নীক দেখা সাক্ষাৎ হোৱা নাই যি হয় ভিডিঅ' কল বা আৰু তেওঁ পৰ্যায়ক্ৰমে এতিয়া ৰেড জোনত পিতৃ-মাতৃ গুৱাহাটীতে ফটাখিলামবাৰীত মই যিমান জানো ফটাখিলামবাৰীত পিতৃ-মাতৃৰ সৈতে আমি সংযুক্ত হ'ম এনে ধৰণে আছে তেওঁলোকৰ লগতো আজি 3 মাহ ধৰি কোনো ধৰণৰ যোগসূত্ৰ আছে কিন্তু দেখা সাক্ষাৎ নাই এনে ধৰণে কাম কৰি আছে মই এবাৰ ডক্টৰ সমীৰণ দাসৰ পত্নী চিকিৎসক ডক্টৰ সুইটি কাকতিৰ ওচৰলৈ যাবলৈ বিচাৰিছো সময় কম তেওঁৰ পৰা মই জাস্ট নিজৰ প্ৰতিক্ৰিয়া নিজৰ মনৰ অনুভৱ সমুখে জানিব বিচাৰিম ডক্টৰ সুইটি কাকতি Hello, I'm Dr. Sweetie Kakuti, Dr. Samiran's wife. First of all, I want to say that I feel really proud as his wife for his contribution in this cause of a global emergency. Since I'm still waiting for my exams to be over and to join him in this battle, all I have to say is that, as Samiran already said, that no one was prepared for this global pandemic. Everyone is stressed in one way or the other. Itia moi Dibrugarhat asu and Samiran is in Guwahati. Ami for months ami log pua nai. Then ketiaba hoitu because of his duties ami 24 hours e kotha patiboloi napao. And knowing that he has to deal with 250 plus patients at a time, which is a really huge task, is something really I'm worried about, I won't lie. All I have to say is that government and the healthcare professionals are doing as much as possible, but that is not enough. The contribution of the general public is really significant in this at this point of time, and I would say that we expect your contribution, cooperation, and we expect that you understand this hour of crisis, what we are going through. And like more parents and my in-laws all are staying in Guwahati, so very beleg dhoroner comorbidities ase, like some of them are pre-diabetic, some are diabetic or hypertensive. Even then I'm not there to help them out because of our duties, because for us our duties are the first priority. We are dealing with this. We also have lots of stress. So all I have to say is that I would like to request each and every individual that apnaloke government directives for follow kore, precautions loy and cooperate with us, because constantly at a criticism pai thakile it is really demoralizing for us, and your words of support, your words of encouragement, or probably your words of support means a lot to us, will help us keep going. So please cooperate with us. Thank you. ডক্টৰ সুইটি কাকতি আপুনি লাইনত থাকক চেষ্টা কৰিম খুব নেটৱৰ্ক বেয়া স্কাইপৰ যোগেদি আছে যদিও আমি চেষ্টা কৰিম পৰৱৰ্তী সময়ত যোগাযোগ কৰিবলৈ মই পুনৰ সমীৰণ দাসৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ অলপ হ'লেও টিভিত এতিয়া দেখা পাই বা কথা শুনি পত্নীৰ কথা শুনি অকণমান হ'লেও এটা মই ব্যক্তিগত প্ৰশ্ন সুধিছোঁ যিমানে যি হওক নিউজ ল্যাবৰ যোগেদি আজি চেষ্টাটো হেতুৱে চলাইছোঁ যাতে আপোনালোকে অকণমান হ'লেও এটা সংযোগ স্থাপন হয় কি ক'ব ধন্যবাদ এটো আমাৰটো লাইফ এনেকৈ চলি আছে বিয়া হোৱাৰ 3 বছৰ হ'ল এতিয়ালৈকে তাই তাত মই ইয়াত
ভাবিছিলো এইবাৰ আহিব কিন্তু এইবাৰ কৰোনাই এনেকুৱা কৰিলে গতিকে হোপ ফৰ দ্য বেষ্ট কিন্তু আলটিমেটলি যেটো প্ৰফেশন চুজ কৰিছো উই হেভ টু ষ্টেণ্ড উইথ ইট গতিকে হেতুৱে কৰি আছো নিজৰ কৰ্তব্য নিশ্চয়ভাৱে সমীৰণ দাস আপুনি লাইনত থাকক আপোনাৰ পিতৃ মাতৃৰ সৈতে সংযোগ স্থাপন কৰা আমি চেষ্টা কৰিম আমাৰ সাংবাদিক আমি পালে আমি আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি লাইনত থাকক মই এবাৰ পুনৰ ত্ৰিদীপ বৰদলৈ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ত্ৰিদীপ বৰদলৈ ডক্টৰ ত্ৰিদীপ বৰদলৈ কোভিড চিকিৎসক ঘৰলৈ মনত পৰেনে ত্ৰিদীপ বৰদলৈ কেনেকুৱা ধৰণৰ যোগাযোগ চলিছে পৰিয়ালৰ লোকে কি কয় হয় মোৰ ঘৰটো হৈছে নগাঁও জিলাৰ কলিয়াবৰত হয় মোৰ মা দেউতা আছে বা তিনিজনী আছে বা ঘৰটোতো মই সেই লাষ্ট আপোনাৰ মে' মাহ মানতে যোৱা 2 মাহ মানৰ পৰা মই সেই ঘৰৰ মানুহ দেখাই নাই আৰু ধৰি লওক এতিয়া ডিউটি কৰি আহিয়ে আপোনাৰ ডিউটি কৰি আহিয়ে খাই বৈ পেলাই আৰু ঘৰলৈ ভিডিঅ' কলটো কৰি সেই ভিডিঅ' কলৰ যোগেদিয়ে তেওঁলোকৰ লগত দেখা সাক্ষাৎ হৈ আছে আৰু হয় ত্ৰিদীপ বৰদলৈ আপুনি লাইনত তেওঁলোকে মানে জাষ্ট তেওঁলোকৰ মানে চিন্তা লাগি থাকে যাতে ময়ো কেনেবাকৈ পজিটিভ হৈ যাব পাৰোঁ সেইটোৱে চিন্তা লাগি থাকে কিন্তু তেওঁলোকক মানে সান্তনা দিছোঁ আৰু তেওঁলোকে মইতো যিমান পাৰোঁ প্ৰিকশ্যন লৈয়ে আছোঁ আৰু তেওঁলোকৰো আশা আছিল মোক ডক্টৰ হোৱা সমাজ সেৱা কৰা গতিকে ময়ো ভাবিছোঁ তেওঁলোকো চাগে হেপ্পী এতিয়া মানে সুখীয়ে হ'ব মোক দেখি পেলাই এনেকৈ যদিও তেওঁলোকে মোক বহুত দিন দেখা নোপোৱাৰ কাৰণে দুখ থাকিব পাৰে তথাপিতো মই এনেকৈ সমাজ এনেকৈ সেৱাত নিয়োজিত হৈ থকাৰ কাৰণে মই ভাবোঁ তেওঁলোক যথেষ্ট সুখী অকণমান চিন্তা থাকিবই সেয়াই আৰু ত্ৰিদীপ বৰদলৈ আপুনি লাইনত থাকক মই গৌতম বৰা ওচৰলৈ যাবলৈ বিচাৰিছোঁ নগাঁও কলিয়াবৰত গৌতম বৰা উপস্থিত আছে ত্ৰিদীপ বৰদলৈ পিতৃ মাতৃৰ সৈতে গৌতম ত্ৰিদীপ বৰদলৈ আমাৰ লগত সংযুক্ত হৈ আছে ঘৰৰ মানুহে চিন্তা কৰিছে কিন্তু ঘৰৰ মানুহে গৌৰৱ কৰে বুলি কৈছে মই পোনে পোনে আপোনাৰ জৰিয়তে ত্ৰিদীপ বৰদলৈ পিতৃ মাতৃৰ সৈতে কথা পাতিব বিচাৰিছোঁ তেখেতৰ পুত্ৰ অবিৰাম ইয়াত সেৱা আগবঢ়াই আছে আৰু তাত পিতৃ মাতৃ আছে অকণমান হ'লেও চিন্তা কিন্তু তথাপি কি কয় জানিব বিচাৰিছোঁ হয় নিশ্চয় সুনীল মই যি কোভিড যোদ্ধা সন্মুখৰ পৰা যুদ্ধ দি থকা ডক্টৰ ত্ৰিদীপ বৰদলৈৰ ঘৰত আচলতে মোৰ লগত আছে তেখেতৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱানন্দ বৰদলৈ তেখেত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম মনৰ অনুভৱ আপোনাৰ পুত্ৰ যোৱা মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা আপোনালোকে দেখা সাক্ষাৎ হোৱা নাই আপোনালোকৰ ফোনযোগে হয়তো আপোনালোকৰ লগত কথা হৈ থাকে কিন্তু আপোনালোকে চকুৰে তেওঁক দেখিবলৈ সক্ষম হোৱা নাই কি ক'ব আপোনালোকৰ সেইজন এজন কোভিড যোদ্ধা এইটোৰ বিষয়ে ক'বলৈ হ'লে তেওঁ যিটো বাছনি কৰি লৈছিল যে জনসেৱা বা মানৱ সেৱাই তেওঁৰ কৰ্তব্য হ'ব গতিকে তেওঁ সেইটো কৰাৰ কাৰণে আমি আক্ষেপ কৰিবলগীয়া কথা নাই কিন্তু কথা এইটোহে যে আজি আমি 65ৰ ঊৰ্ধৰ পিতৃ মাতৃ আমি ঘৰত অকলে থাকোঁ মাত্ৰ এজনী ছোৱালী লগত আছে গতিকে এই সময়ত আমি ল'ৰাৰ কথাও মানে ভাবিবলগীয়া হয় আমি ইয়াত কেনেকৈ আছোঁ হয়তো সি ভাবিছে আৰু সি তাত কেনেকৈ আছে সেইটোও আমি ইয়াত ভাবিছোঁ গতিকে আমি দুয়োটাই টুইটাৰ কাৰণে ভবাটো দৰকাৰ গৌতম তেখেতৰ পুত্ৰ আমাৰ অনুষ্ঠানত আছে তেখেত পিতৃ মাতৃৰ কথা কৈছে গৌৰৱ কৰে বুলি কৈছে কি ক'ব এতিয়া আপোনাৰ পুত্ৰ একমাত্ৰ আপোনাৰ সন্তান যি ডক্টৰ ত্ৰিদীপ বৰদলৈ বৰ্তমান আমাৰ লাইভত আছে আপোনালোকক দেখি আছে তেওঁ কি ক'ব আপুনি গৌৰৱ কৰাৰ কথা কৈছে তেওঁ কৈছে যে আপোনালোকে তেওঁ সেই কামত থকাৰ বাবে গৌৰৱ কৰে এইটোৰ বিষয়ে মই আগতেই কৈছোঁ যে যিহেতু তেওঁ এইটো পন্থাকে তেওঁ বাছি লৈছে গতিকে তেওঁ সেইমতেদি কৰিলে আমি নিজেও বাচিব লাগিব যাতে আনকো বচাব পাৰে বৰ্তমান সময়ত আমি দেখি আছোঁ টিভিয়ে পাই আছোঁ যে এই যোদ্ধাসকলক কৰোনাৰ যোদ্ধা ফ্ৰণ্ট লাইনৰ পৰা যিসকলে যুদ্ধ আগবঢ়াই আছে সেইসকলক ভগৱানৰ সদৃশ বুলিয়ে কোৱা হৈছে কিন্তু ভগৱানৰ সদৃশ আমাৰ ল'ৰাক ভগৱান বুলি ক'ব নালাগে কিন্তু তেওঁৰ যিখিনি ডিউটি কৰি আছে সেই ডিউটিখিনি যাতে সুকলমে কৰিব পাৰে বা জনসাধাৰণেও যাতে তেওঁলোকৰ লগত সহযোগিতা কৰে ৰোগীসকলেও যাতে তেওঁলোকৰ লগত সহযোগিতা কৰে চৰকাৰে যিবিলাক নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছে সেই নীতি নিয়মখিনি সকলোৱে মানিলে সকলোৰে পক্ষে ই উত্তম উপায় হ'ব বুলি মই ভাবোঁ নিশ্চিতভাৱে সুনীল মই তেখেতৰ মাতৃ আছে মই মাতৃৰ পৰা অকণমান তেওঁৰ অনুভৱ জানিব বিচাৰিম আপোনাৰ একমাত্ৰ পুত্ৰ সন্তান বৰ্তমান কোভিড যোদ্ধা সন্মুখৰ পৰা তেওঁ যুদ্ধ দি আছে জনসাধাৰণৰ কাৰণে কি অনুভৱ মাৰ্চ মাহৰ পৰা আপোনালোকে তেওঁক দেখা নাই
নমস্কাৰ দে তাৰপিছত ল'ৰা গ'ল সেইটো মানৱ সেৱা কৰিম বুলি ওলাই গৈছে মানৱ সেৱা কৰিম বুলি ওলাই গৈ দেশৰ যে এনেকুৱা এটা পৰিস্থিতি আহিব আমিওতো ভবা নাছিলোঁ তাৰপিছত যোৱা 1 তাৰিখৰ পৰা সি ডিউটি কৰিছেগৈ ডিউটি কৰি সি যেতিয়া অৰ্ডাৰ আহিছে সি কৈছে মা মোৰ এনেকৈ গুৱাহাটী যাব লাগিব মই যোৱাটোতো যাবই লাগিব তুমি গতিকে নিজকো বচাবা আনকো বচাবা গতিকে তেনেকেই চলিবা তেতিয়া ডিউটি কৰিবলৈ যায় ফোন কৰে মা মই ওলাইছোঁ তেতিয়া আকৌ হস্পিটালৰ পৰা পিপি কিট পিন্ধি পেলাই ফোন কৰে দেখুৱাই তেতিয়া বেয়া লাগে তাৰপিছত ঘৰত আহি কয় মা প্ৰথম দিনা কৈছে পিপি কিট পিন্ধি পেলাই বহুত অশান্তি লাগে তাৰপিছৰ পৰা লাহে লাহে চাগে অকণমান ভাল লগা হৈছে সি তাত অকণমান যদি অফ পায় তেতিয়াও ফোন কৰে মা চিন্তা নকৰিবা মই এনেকৈ চলি থাকিম আমিনো কি বুলি ক'ম আৰু দেশৰ কাৰণে ওলাই গৈছে গতিকে সেই দুখ কষ্ট ডক্টৰ বা স্বাস্থ্যকৰ্মীসকলৰ দুখ কষ্ট জনসাধাৰণে বুজি পেলাই সকলো চৰকাৰে যি নিয়ম নীতি বান্ধি দিছে সেইখিনি মানি চলিলে সকলোৰে শান্তি হ'ব দেশৰ শান্তি হ'ব নিশ্চিতভাৱে গৌতম এটা কথা জানিম নহয় গৌতম মই যাম পিতৃ মাতৃৰ ওচৰলৈ যাম আমাৰ হাতত সময় আছে গৌতম আপুনি তেখেতৰ পুত্ৰ আছে মই পুত্ৰৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ত্ৰিদীপ বৰদলৈ আপুনি কি ক'ব পিতৃ মাতৃয়ে যথেষ্ট গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ কথা কৈছে এগৰাকী মাতৃ তেওঁ আৱেগিক হৈ পৰিছে আপোনাৰ পিতৃ মাতৃয়ে যি সুন্দৰ কথা কৈছে অতি তাৎপৰ্যপূৰ্ণ কথা কৈছে আপুনি কি ক'ব পৰিয়ালৰ লোকক পিতৃ মাতৃ আমাৰ সাংবাদিকৰ সৈতে আছে আপোনাৰ কিবা ক'ব বিচাৰিব ত্ৰিদীপ বৰদলৈ মা দেউতা বা মই ভালে আছোঁ চিন্তা নকৰিবা মই যিমান পাৰোঁ প্ৰিকশ্যন লৈ থাকোঁ সব প্ৰিকশ্যন লৈহে আমি এয়া পেচেণ্টৰ ট্ৰিটমেণ্ট কৰোঁ চিন্তা নকৰিবা মোৰ একো নহয় তোমালোক ভালে থাকা তোমালোক ভালে থাকিলে মোৰো এইফালে ভাল লাগি থাকিব আৰু এনেকুৱাই তোমালোক ভালকৈ থাকা নিজৰ যত্ন লৈ কৰি থাকা হয় গৌতম ত্ৰিদীপ বৰদলৈ কৈছে যে ঠিকে আছে তেওঁ আৰু পিতৃ মাতৃকো ভালে ৰাখিবলৈ কৈছে গৌতম আপুনি যদি শুনা পাইছিলে ত্ৰিদীপ বৰদলৈ ভাষ্য মই শুনা পাইছে নে নাজানো কিন্তু ত্ৰিদীপ বৰদলৈ কৈছে নিউজ লাইভৰ যোগেদি যে পিতৃ মাতৃ কুশলে থাকিব লাগে তেওঁ কুশলে আছে ভালকৈ থাকিব চিন্তা কৰিব নালাগে বুলি কৈছে গৌতম হয় তেওঁ হয় মই তেওঁলোকক জানিব দিছোঁ তেওঁ ইতিমধ্যে কৈছে যে আপোনালোকক চিন্তা কৰিবলৈ মানা কৰিছে তেওঁ খুব সুন্দৰভাৱে আছে সুন্দৰভাৱে তেওঁ কৰ্তব্য পালন কৰি গৈছে কি ক'ব ভগৱানৰ ওচৰত আমিও সদায় ভাবোঁ যাতে সকলোৰে মংগল হওক দেহা থাকিলেহে বেহা গতিকে সকলোৱে প্ৰথম নিজৰ দেহাটোকে চাই ল'ব লাগিব ভালকৈ তেওঁৰ চিন্তা ভাৱনা কৰিয়ে সকলোখিনি কাম কৰিব লাগিব আৰু দহৰ কাৰণে কৰিব পৰাটো আমাৰ কাৰণে এটা বৰ সৌভাগ্যৰ কথা বুলিয়ে ভাবোঁ ইয়াৰ পিছতো একাংশই এই সমগ্ৰ বিষয়টো নাটক বুলি কয় বা উপহাস কৰিব বিচাৰে কি কয় আমি অৱশ্যে চিকিৎসা বিজ্ঞানৰ বিষয়ে আমি একো নাজানো চিকিৎসা বিজ্ঞানৰ বিষয়ে যিসকলে জানে সেইসকলেতো খুব সম্ভৱ চাগৈ এইটো নাটক বুলি কোৱা নাই কিন্তু আমি টিভিয়ে পত্ৰই দেখাত কিন্তু এটা নাটক যেন অনুভৱ হয় সেই নাটকটো হৈছে যে লকডাউন থকা অৱস্থাত 2 ঘণ্টা 1 ঘণ্টা বা এদিন বা দুদিনৰ কাৰণে যেতিয়া লকডাউনটো খুলি দিয়ে তেতিয়া আমাৰ জনসাধাৰণবিলাকে যিখিনি উৎপাত কৰে খাদ্য সামগ্ৰী ল'বৰ কাৰণে তেওঁলোকে যিটো দৌৰা ঢাপলা কৰে তেওঁলোকৰ যিটো ডিষ্টেঞ্চ মেইনটেইনিং নহয় মুখত মাস্ক নাথাকে তেনেকুৱা অৱস্থাত যিখিনি কৰিছে মোৰ ধাৰণাৰে সৈতে সেইখিনিহে নাটক যেন অনুভৱ হয় অতি সুন্দৰ কথা গৌতম সুধিল অতি তাৎপৰ্যপূৰ্ণ কথা কৈছে হয় হয় কি ক'ব তেখেতে কৈছে চিন্তা কৰিব নালাগে তেওঁ খুব সুন্দৰভাৱে আছে তাতে আপোনালোকক চিন্তা কৰিবলৈ মানা কৰিছে কষ্ট কৰাৰ কাৰণে চিন্তা কৰা নাই কিন্তু পিপি কিট পিন্ধাটোৰ কাৰণেহে বেয়া লাগে যে ৰাতি হ'লে 10 ঘণ্টা পিন্ধে দিনত ইভিনিং ডিউটিত 8 ঘণ্টা মৰ্ণিং ডিউটিত 6 ঘণ্টা সেইটো অনুভৱ সিহঁতে কৰিব কিন্তু সেইটোকে এতিয়া সি তাৰ মাজতে পঢ়া শুনাও কৰিছে কষ্টও কৰিছে সি সদায় ফোন কৰি কয় মা মোৰ কাৰণে চিন্তা নকৰিবা তোমালোক ভালে আছানে খালি দেউতাক বাহিৰলৈ ওলাই যাব নিদিবা আমি আজি 3 মাহ ধৰি আমাৰ একোৱে নাই ওচৰলে দোকান বজাৰ ওচৰতে কৰোঁ আৰু খাৰদি পাচলি ইয়ালৈকে আহে কাৰোবাক ফোন কৰি দিলেও ঘৰত আহি দি থৈ যায় তেনেকেই আমি চলি আছোঁ এগৰাকী মাতৃ হিচাপে গৌতম মোৰ সৈতে হয় 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 মোৰ লগত তেওঁৰ একমাত্ৰ জ্যেষ্ঠ ভগ্নী আছে তেওঁ আজি 4 মাহ প্ৰায় 4 মাহ ধৰি তেওঁক দেখা নাই কি ক'ব কি অনুভৱ হয় সেইটো দুখটো লাগিবই
তেখেতে আৰু আজি তেখেতে কোভিড ডিউটি বুলি যিখিনি কষ্ট কৰিছে এনেও ডক্টৰ হিচাপে তেওঁলোকে বহুত কষ্ট কৰে সেইটো মই দেখি আহিছোঁ কাৰণ মই তেওঁৰ লগতে থাকোঁ এতিয়া মই কোভিডৰ কাৰণে তাত থাকিব পৰা নাই ঘৰত আছোঁ কিন্তু আজি যিখিনি এতিয়া তেতিয়াতো যিখিনি কষ্ট কৰেই কিন্তু এতিয়া তেখেতসকলে বেছি কষ্ট কৰিব লগা হৈছে তেখেতসকলৰ যিটো পিপি কিট পিন্ধাটো বহুত প্ৰব্লেম হয় কাৰণ অকণো বতাহ নালাগে গৰম বহুত উঠে আৰু মানে পানী অকণো খাব নোৱাৰে একো হেৰি নাই সেই বহুত দুখ লাগে আৰু সেইখিনি নিশ্চিতভাৱে সুনীল এয়া হ'ল তেওঁলোকে এনেধৰণে আচলতে হয় হয় মাতৃয়ে নিশ্চিতভাৱে গৌৰৱ কৰে চিন্তা আছে কিন্তু তাৰ মাজতো নিজৰ পুত্ৰক লৈ আজি গৌৰৱ কৰে এই মহামাৰী এই এটা অকল্পনীয় পৰিৱেশৰ মাজত পুত্ৰই দেশ সেৱা কৰি আছে সমাজ সেৱা কৰি আছে মাতৃপা মই শেষবাৰৰ কাৰণে জানিবলৈ বিচাৰিছোঁ যিটো গৌৰৱ এই চিন্তাৰ মাজত অলপ তেওঁৰ পৰা জানিবলৈ বিচাৰিছোঁ গৌতম হয় যেহেতু আপোনাৰ ল'ৰাই দেশৰ সেৱা কৰি আছে শেষবাৰ আপুনি কি ক'ব তেওঁক যেহেতু এতিয়াও তেওঁ সেই কৰ্তব্যত অগ্ৰসৰ হৈ আছে দেশৰ সেৱা কৰিবলৈ আগবাঢ়ি গৈছে মানৱ সেৱা কৰাটো সি বাছি লৈছে সি কৰিবই লাগিব সেয়ে সি নিজেও ভালে থাকক আনকো উপকাৰ কৰক সেয়ে মোৰ কামনা সি এতিয়া তাইক আনি তাই হাইকোৰ্টত কৰে তাইক আনি থৈ গৈছে মা দেউতাৰ লগত তই থাক আৰু মই তেনেকৈতো ডিউটি কৰিবই লাগিব কি যে ৰহাত থাকোঁতে চাপৰ মুখত ডিউটি কৰেগৈ ৰাতি ট্ৰেইনৰ হৈছে তেতিয়া ওলাই গ'লে বেয়া লাগি যায় ট্ৰেইনত কিমান মানুহ আহে ৰাতিটো তাতেই থাকে তাৰপিছত 29 তাৰিখে অৰ্ডাৰ আহিছে সি 30 তাৰিখে গৈছে 1 তাৰিখৰ পৰাতো কৰিছে আজি শেষ হৈছে তাৰ আৰু কেইদিন থাকে আৰু মনত পৰি থাকে সদায় মনত পৰে ক'ত নপৰে দিনটোত 4-5 বাৰ ফোন কৰি থকা হয় ঠিক আছে গৌতম বৰা দেশকো উদ্ধাৰ কৰক হয় নিশ্চিতভাৱে হয় সুনীল হয় গৌতম বৰা ধন্যবাদ জনাইছোঁ ত্ৰিদীপ বৰদলৈ পিতৃ মাতৃৰ সৈতে সংযোগ কৰাই দিয়াৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ বিৰতি ল'বলৈ লাগিব সেয়া আছিলে কলিয়াবৰৰ আমাৰ সংবাদদাতা গৌতম বৰা আৰু মই বিৰতি ল'ম কিন্তু বিৰতিৰ আগতে পুনৰ ক'ব বিচাৰিছোঁ এজন সুযোগ্য সন্তানৰ গৌৰৱান্বিত পিতৃ মাতৃ এহাল আৰু কি তাৎপৰ্যপূৰ্ণ কথা কি সুন্দৰ কথা কৈছে নিশ্চিতভাৱে আমি হৃদয়ংগম কৰিবলগীয়া এক এয়া প্ৰসংগ ইতিমধ্যে কেইবাজনো কোভিড চিকিৎসকৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ মনৰ অনুভৱ জানিছোঁ আৰু তেওঁলোকৰ লগতে পৰিয়ালৰ লোকৰ সৈতে সংযোগ স্থাপন কৰিছোঁ পৰিয়ালৰ লোকৰ প্ৰতিক্ৰিয়া আমি চেষ্টা কৰিছোঁ কেইবাজনো কোভিড চিকিৎসক আছে এবাৰ অভিলাষা আমাৰ লগত সংযুক্ত হৈছে নেকি অভিলাষা বৰা অভিলাষা ওচৰলৈ যাবলৈ বিচাৰিছোঁ অভিলাষা আছে দুগৰাকী চিকিৎসকৰ ওপৰত মহিলা চিকিৎসকৰ লগত অভিলাষা আপুনি কাৰ লগত আছে মই হয় জানিব বিচাৰিছোঁ তেওঁ ক'ত কেনেধৰণে চিকিৎসা কৰি আছে কি ধৰণৰ অভিজ্ঞতা অলপ জানিব বিচাৰিছোঁ হয় সুনীল বৰা বৰ্তমান উপস্থিত হৈছোঁ গুৱাহাটীৰ যিখন হোটেল লিলি আৰু এখন হোটেল দিয়া হৈছে বিশেষকৈ যিসকল আচলতে কোভিড চিকিৎসক যিসকল ইতিমধ্যে এই চিকিৎসা সেৱা প্ৰদান কৰি আছে তেওঁলোকৰ বাবে যিহেতু পৃথকে হোটেল দি দিয়া হৈছে কাৰণ হোটেল কোৱাৰেণ্টাইন কৰা হয় তেওঁলোকৰ বিভিন্ন সময়ত ডিউটিৰ পাছত বা ডিউটিৰ বিভিন্ন এই 14 দিনৰ পাছত গতিকে তেওঁলোকে ইয়ালৈকে আহে ইতিমধ্যে খানাপাৰা কোভিড কেয়াৰৰ যিখন হস্পিটেল আছে তাত তেখেতে চিকিৎসা প্ৰদান কৰি আছে আজি কেইবাদিন ধৰি আৰু ডক্টৰ উপমা দত্ত নলবাৰীৰ হয় তেখেত আৰু তেখেত গুৱাহাটী GMCত তেখেতে চিকিৎসা ইতিমধ্যে সেৱা আগবঢ়াই আছিল কোভিডৰ এই প্ৰক্ৰিয়াৰ আগত ইতিমধ্যে কোভিড কেয়াৰ চেণ্টাৰত তেখেতে কাম কৰি আছে চিকিৎসা প্ৰদান কৰি আছে তেওঁৰ কাষলৈ আমি যাম গতিকে দিনে নিশাই অহৰহ আপোনালোকৰ কষ্ট চেষ্টা সেৱা আগবঢ়াই আছে গতিকে এই গোটেই সময়ছোৱা আপোনাৰ অভিজ্ঞতা ঘৰৰ পৰা বাহিৰত এই ধৰণে ডিউটি দি আছে আহি বিয়লি ডিউটি শিফ্টৰ পিছত হোটেলত থাকে পুনৰ বা ডিউটিলৈ যায় কি ক'ব এইটোতো মই ফাৰ্ষ্টতে আপোনালোকক ধন্যবাদ জনাইছোঁ নিউজ লাইভৰ জৰিয়তে মই ঘৰৰ মানুহকক এতিয়া আপোনালোকে কৈছে লগ পাম মইতো ষ্টাৰ্টিং ফ্ৰম মাৰ্চৰ পৰা আছোঁ এয়াৰপৰ্টত তাৰপৰা কালাপাহাৰ তাৰ সৰু সজাই এতিয়া মই খানাপাৰাত কৰি আছোঁ তো ঘৰৰ মানুহ বহুত মিছ কৰোঁ এইখিনি সময়ত হ'লেওতো যিটো কৰ্তব্য এইটো মই নিজকে গৌৰৱান্বিত মানে প্ৰাউডো ফিল কৰোঁ যে এইখিনি সুযোগ দিছে মানে দেশৰ কাৰণে কাম কৰিবৰ কাৰণে সেইটো ভালেই লাগিছে আৰু মিছ কৰা যায় ঘৰৰ মানুহক বহুতেই বেছি মিছ কৰোঁ কেতিয়াৰ পৰা ঘৰৰ মানুহ লগ পোৱা নাই কিমান মাহ হৈছে কিমান দিন হৈছে মাৰ্চৰ পৰাই পোৱা নাই ফেব্ৰুৱাৰী মাৰ্চৰ পৰাই পোৱা নাই মই ঘৰৰ মানুহ কোভিডৰ প্ৰক্ৰিয়াৰ পৰা এতিয়া পিপি কিট পৰিধান কৰি ভিতৰত আপোনালোকে ড্ৰয়িং ৰুমত যেতিয়া আপুনি ৰেডি হয় তাৰপিছত সোমাই যায় বিভিন্ন হলছবোৰত সেই ভিতৰ পৰিস্থিতি পৰিৱেশ আমি দেখিছোঁ বহু আপোনাক সহকৰ্মী বাগৰি পৰিছে কি হৈছে
PPE কিট পৰিধান কৰি যেটো আমি চিকিৎসা কৰিছো হেতু সঁচাকৈয়ে মানে অলপ টাফ হয় মই নিজেও কৈছো আৰু মানে কি আমি অকমান সময় যেতিয়া পিন্ধা যায় তাৰ পিছতে আমাৰ উহা লব দিগদাৰ হয় ইখিনি সময়ত আমি পানী খাবও নোৱাৰো টয়লেট ওয়াশৰুমতো যাব নোৱাৰো তো মানে আৰু মানুহ বহিবও নোৱাৰো আমি তো আমাৰ বহুত ডিফিকাল্ট হয় তাৰ লগত বহুত মানুহ আমাৰ সিস্টাৰো ৰিসেন্টলি ফিট হৈ পৰিছে সেন্সলেস হৈ পৰিছে তাৰ আপোনাৰ যিবিলাক আমাৰ পেশেন্ট আছে সেইবিলাককো আমি মানে বুজাব লগা হয় তেওঁলোকে মানসিকভাৱে হেই হয় তেওঁলোকক আমি যেতিয়া ৰাউন্ড দিও এনে ধৰক আপুনি যেতিয়া নরমাল ড্ৰেছ পিন্ধি থাকে যেতিয়া এটা ৰাউন্ড দিয়াতে আপোনাৰ ইমান কষ্ট নহয় কিন্তু PPE কিট পিন্ধি যেতিয়া আমি পেশেন্টৰ কথা শুনিব লগা হয় মানে ট্ৰিটমেন্ট কৰিব লগা হয় তেতিয়া হসাই বহুত বেছি ডিফিকাল্ট হয় তো উহা নিহা প্ৰবলেম হৈ যায় পানী পিয়া লাগে গল হুকাই যায় কিন্তু খাবতো নোৱাৰো প্ৰখৰ ৰ'দ তাতে আৰু যেতিয়া PPE কিট খুলো নহয় পৰা আমি ঘামি যাও গোটে আমাৰ মানে কাপোৰ আপোনাৰ তিতি যায় এনেকুৱা হয় আৰু হয় অভিলাষা চিকিৎসকে জনাইছে অভিলাষা জাম খাই বেলেগ ভোক খাদ্য পৰিধান কৰিব নোৱাৰে নাই আমি ORS খাই আছো গ্লুকোজ ইফিনি খাই আছো PPE কিট পৰিধান কৰাৰ আগত খাও আহি পিনে আকৌ খাই দিও ORS খাও অভিলাষা জাম ডক্টৰ উপমা দত্তৰ পৰিয়ালৰ সৈতে আমাৰ নলবাৰীৰ বিৰচিপ বজেন তালুকদাৰ আছে আমি যাম বজেন তালুকদাৰ আছে তেওঁৰ পৰিয়াল মই যদি বজেন তালুকদাৰ কেমেৰা পাৰ্চনে যদি অলপমান দেখুৱাই ডক্টৰ উপমা দত্তৰ পৰিয়ালক যদি অলপ পেন কৰি কেমেৰা পেন কৰি যদি দেখুৱাই আমি চাবলৈ চেষ্টা কৰিম পৰিয়াল আছে এয়া আছে তেখেতৰ পিতৃ মাতৃ হয়তো আৰু পৰিয়ালৰ কোনোবা সদস্য আছে আমি যাম আমি বজেন তালুকদাৰৰ জৰিয়তে যাম আৰু ঘৰৰ মানুহৰ সৈতে ডক্টৰ উপমা দত্তৰ সংযোগ স্থাপনৰ চেষ্টা কৰিম ইফালে অভিলাষা আছে ইতিমধ্যে আমি কোভিড যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সংযোগ স্থাপন কৰি তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখুৱাই আছো নিউজ ল্যাবৰ দৰ্শকক কি ধৰণে তেওঁলোকৰ অভিজ্ঞতা কি ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ দৃষ্টিভংগী কি এই গোটেই কৰোনা মহামাৰীক লৈ হে আপোনালোকক দেখুৱাই আছো মই অভিলাষাৰ ওচৰলৈ যাম অভিলাষা লাইনত থাকক বজেন তালুকদাৰ কিছু কাৰিকৰী অসুবিধা হৈছে আমি যাম মই বহু সময় সমীৰণ দাস আমাৰ লগত আছে সমীৰণ দাসৰ ওচৰলৈ যাব বিচাৰিছো সমীৰণ দাস কিছু সময় পিছতে আপোনাৰ পিতৃ মাতৃৰ সৈতে আমাৰ সাংবাদিক হাফিজুৰ সংযুক্ত হ'ব তেতিয়া আপোনাৰ লগত কথা পাতিমেই কিন্তু এতিয়া মই জানিব বিচাৰিছো এই যিটো গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি কৈছে তাৰমানে এই যে একাংশই উপহাস কৰিছে বাৰে বাৰে বিভাগীয় মন্ত্ৰীক আক্ৰমণ কৰি আছে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে চাওক কথাবিলাক এনেকুৱা যেতিয়া সিম্পটমছ নাথাকে মানুহৰ কবলে বস্তু বহুত থাকে এটা হেল্ল' কৈ যাওক হয় গতিকে মানে সিম্পটম নোহোৱা পেশেন্টখিনিৰ কমপ্লেইন বহুত বেছি এটা মই নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো যিকিজন ৰোগীৰ সিম্পটমেটিক হয় তেওঁলোকৰ পৰা ইমান কমপ্লেইন আপুনি নাপায় কিন্তু আৰু এই ক্ষেত্ৰত আৰু এটা প্ৰবলেম হয় কি মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যে প্ৰবলেম বিলাক ক্ৰিয়েট কৰে যেহেতু ঘৰৰ মানুহ লগত নাথাকে এতিয়া পেশেন্টৰ কাৰণে ডেফিনেটলি ঘৰৰ মানুহৰ টেনচন হ'ব কিন্তু তাৰ এক্সাজাৰেট ফৰ্মত বহুত ক্ষেত্ৰত কোৱা হয় সোশ্যাল মিডিয়াত ফটকে টুইট কৰে আপুনি চাগে মোৰ ফেসবুকত দেখিছে হেদিনাখন মন্ত্ৰী ছাৰৰ আগত এজন পেশেন্টক লৈ অহা হৈছিল ময়ো আছিলো ভিতৰত ৰেড জোনত তেওঁ ৰাতিপুৱা ফেসবুকত ষ্টেটাস দিছে যে টেৰিবল ইনসিডেন্ট হেপেনিং ইন GMCH নো ডক্টৰ ফৰ 48 আৱাৰ্স ইনফেক্ট তাৰ 6 ঘণ্টাৰ আগত ৰাতি 3টা বজাত মই নিজে পেশেন্টজনক উঠাই কিবা কমপ্লেইন আছে নেকি খুদি ৰাউণ্ডত কৰিছো তাৰপিছত যেতিয়া মন্ত্ৰীৰ আগত মই তেওঁক লৈ আহিলো তেওঁ একো ক'ব পৰা নাই গতিকে মানুহে ফুৰ্তি লয় কিছুমান ক্ষেত্ৰত সকলো পেশেন্ট হেনেকুৱা নহয় বহুত পেশেন্ট আছে যোনে আমাক থ্যাংক ইউ কৈ গৈছে এপ্ৰিচিয়েট কৰি গৈছে যোৱাকালি পৰহি কেজনমান পেশেন্টে আমাক ফেস শিল্ড এক্সট্ৰাকে দি গৈছে ভাল হৈ যোৱাৰ পিছত কিন্তু মুষ্টিমেয় একাংশ আছে যোনে বস্তুটোত এনে অযথা কন্ট্ৰভাৰ্সি ক্ৰিয়েট কৰিব বিচাৰে আৰু সেই একাংশৰে সুযোগ লয় বা ৰাজনীতি কৰিব বিচাৰে একাংশ আন একাংশ আৰু এটা মই আপোনাক এটা এক্সাম্পল কৈছো কেদিনমানৰ আগতে পেশেন্ট এজন ঢুকাল বুলি ঘৰৰ মানুহে ফোন কৰিছে পেশেন্টজনক মই 10 মিনিট আগত কথা পাতি গৈছো পেশেন্টৰ মোবাইলটো চাৰ্জ নাই কাৰণে অফ হৈ গ'ল লগে লগে হাহাকাৰ লাগিছে পেশেন্ট ঢুকাইছে আকৌ ভিডিঅ' কল কৰি ঘৰৰ মানুহক দেখাইছো গতিকে এইবোৰ বস্তু হলেতো ডেফিনেটলি এতিয়া কোনোবা নিউজ পৰ্টেলে হেতু পেশেন্ট ঢুকাইছে বুলি উলিয়াই দিলে কথাবিলাক কেনেকুৱা ৰাতি 3টা বজাত 4টা বজাত আমাৰ প্ৰিন্সিপাল সুপাৰিনটেণ্ডেন্ট ছাৰ এক্টিভ থাকে কিবা এটা হলে লগে লগে পেশেন্টৰ কথা খুদে তাৰ পিছতো মানুহৰ অভিযোগৰ শেষ নাই গতিকে কথাবিলাক এনেকুৱা সকলোৱে মানুহ সকলোৱে দুখ বেগাৰ আছে কোনো বুজি নাপালে কেনেকৈ হ'ব কথাবিলাক আৰু এই যি কিছুমানে নীতি নিৰ্দেশনা নামানে খুব সহজভাৱে লৈছে সেই সকলৰ কাৰণে আপুনি কি ক'ব ডেফিনেটলি আলটিমেটলি চাওক যোনে নীতি নিৰ্দেশনা নামানে তাৰ ফলটো ভোগ কৰিব তেওঁৰ ঘৰৰ বয়োজ্যেষ্ঠ সকলে এই বস্তুটো বুজি পোৱা নাই আমাৰ মানুহৰ প্ৰকৃতি এনেকুৱাই নিজৰ গাত যেতিয়ালৈকে গাটো নপৰে তেতিয়ালৈকে নুবুজে সকলোৰে হৈ আছে মোৰ নহয় বুলি ভাবি আছে এই এটা পেশেন্টৰ পৰা আমাৰ স্পেনিছ গাৰ্ডেনৰ এটা পেশেন্টৰ পৰা আজি অসমত 15000 পেশেন্ট ক্ৰছ কৰিলে এইটো নহলে হয় স্বাস্থ্য বিভাগে যিমান ধুনীয়াকে বস্তুটো কৰিছিলে এই বস্তুটো কেতিয়াও নহলে হয়
কিন্তু মানুহৰ অসাৱধানৰ কাৰণে বহু গুণে বৃদ্ধি পাইছে গতিকে আমাৰ বিভাগীয় মন্ত্ৰী হওক আমাৰ গোটেই এডমিনিষ্ট্ৰেটিভ টিমটো হওক গোটেইখিনি মানুহে বাৰে বাৰে ৰিপিট কৰি মানে এপিল কৰি আছে তথাপিও মানুহে এতিয়া একাংশই এতিয়ালৈকে বস্তু সিৰিয়াসলি লোৱা নাই গতিকে তাৰ ফল আলটিমেটলি আমি সবে ভুগিব লাগিব নিশ্চিতভাৱে তাৰ ফল ভুগিব লাগিব ডক্টৰ সমীৰণ দাস আপুনি লাইনত থাকক মই যাম মই অভিলাষা ওচৰলৈ তেতিয়া যাম মই বজেন তালুকদাৰক পোৱাৰ লগে লগে মই অভিলাষা ওচৰলৈ যাম মই এবাৰ টিডিপ বৰ্ডলৈ আমাৰ লগত আছে যথেষ্ট সময় টিডিপ বৰ্ডলৈ একে প্ৰশ্ন সমীৰণ দাসক সুধিছোঁ যে একাংশই ৰাজনীতি কৰিছে আৰু এই সন্দৰ্ভত আপুনি কি ক'ব মই ভাবোঁ এতিয়া মানে কৰোণাক লৈ ৰাজনীতি কৰাৰ সময় নহয় মানে এতিয়া আমাৰ যিটো পৰিস্থিতি আহি গৈছে গুৱাহাটীত ধৰি লওক ইমানখিনি পেচেণ্ট আহিছে গতিকে এইটোক লৈ ৰাজনীতি কৰাৰ সময় এতিয়া হৈছে বুলি মই নাভাবোঁ সকলোৱে মানে ধৰি লওক চৰকাৰেও বহুত চেষ্টা কৰিছে আমাৰ নিয়ন্ত্ৰণ কৰিবলৈ কৰোণা যাতে এইটো বেছি স্প্ৰেড নহয় কমিউনিটি স্প্ৰেড নহয় বহুত চেষ্টা কৰিছে গতিকে চৰকাৰক সহযোগ কৰিলেহে আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু যি মানে ধৰি লওক চৰকাৰে যি নীতি নিৰ্দেশনা দিছে তেওঁলোকে নিজে দিয়া নাই তেওঁলোকে ধৰি লওক WHO ICMR তেওঁলোকৰ গাইডলাইন মতে তেওঁলোকক নিৰ্দেশনাবিলাক দিয়া আছে গতিকে সেইবিলাক পালন কৰি থাকিলে আমাৰ ভাল হ'ব লগতে আমাৰ ভাল হোৱাৰ লগে লগে সমাজখনৰ ভাল হ'ব আৰু মানে এই কোভিডটোক আমি সোনকালে মানে ইয়াৰ পৰা মানে নিৰাময় কৰিবলৈ আমি সক্ষম হ'ব পাৰিম আৰু ৰাজনীতি কৰাৰ সময় মই এই ৰাজনীতি কৰাৰ সময় বুলি নাভাবোঁ মই এইটোক লৈ কোনো ৰাজনীতি কৰাৰ মানে প্ৰয়োজন উচিত নহয় বুলি ভাবোঁ মই বিভাগীয় মন্ত্ৰীয়ে একাংশ কিবা কৰা কাৰ্যবোৰক নাটক আখ্যা দিছে মই আপোনাক বিদায় দিব লাগিব কাৰণ মই গম পাইছোঁ আপোনাৰ দায়িত্ব আছে ডিউটি আছে মোৰ শেষ প্ৰশ্ন একাংশই বিভাগীয় মন্ত্ৰীয়ে কৰা কাৰ্য কিছুমানক নাটক আখ্যা দিছে কি ক'ব এই সন্দৰ্ভত ইয়াতো মই এতিয়া আমি বুজি পাইছোঁ এয়া নাটক হৈছে নেকি আমিতো একো এনেকৈ ভবাও নাই যে এইটো নাটক হৈ আছে আমি দেখিছোঁ পজিটিভ পেচেণ্ট আহিছে তেওঁলোকৰ ট্ৰিটমেণ্ট চলিছে এয়া কোনোপধ্যে নাটক নহয় মই সেইটোৱে ক'ব বিচাৰিছোঁ আৰু আপোনালোকে যোনেও নাটক বুলি ভাবিছে তেওঁলোকেও মানে নিজৰ এই ভুল ধাৰণাটো শুদ্ধ কৰি লওক আৰু এইটো নাটক নহয় এখন সকলোৱে মানে কৰোণা নামৰ COVID-19 ৰোগটো সঁচাকৈ আছে এইটো আমাৰ মাজত আছে আমাৰ প্ৰধান উদ্দেশ্য হ'ব লাগে আমি কৰোণাটো COVID-19 ৰোগটোত আমাৰ সমাজৰ পৰা সোনকালে আঁতৰাব লাগে আৰু সমাজৰ মানে পুৰণা অৱস্থাটো সোনকালে ঘূৰাই পাব লাগে ত্ৰিদীপ বৰদলৈ আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে সেইগৰাকী আছিলে এগৰাকী কোভিড যোদ্ধা ডক্টৰ ত্ৰিদীপ বৰদলৈ আকৌ কৰ্তব্যত যাব আমাৰ অনুষ্ঠানৰ পৰা পিছতেই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে এইখিনি আপোনাৰ দৃষ্টিভংগী দাঙি ধৰাৰ বাবে মই এবাৰ অভিলাষা ওচৰলৈ যাবলৈ বিচাৰিছোঁ অভিলাষা আৰু এগৰাকী চিকিৎসক আছে বুলি গম পাইছোঁ তেখেতৰ পৰিচয় তেখেতে কি ধৰণৰ অভিজ্ঞতা অলপ জানিবলৈ বিচাৰিম আমি ডক্টৰ সুইটি কাকতিৰ যদি পাৰোঁ নেটৱৰ্ক প্ৰব্লেম আছে আমি টেকনিকেল টিমৰ পৰা কৈ আছোঁ তথাপি চেষ্টা কৰিম তথাপি অভিলাষা ওচৰলৈ যাবলৈ বিচাৰিছোঁ অভিলাষা হয় ডক্টৰ উপমা দত্তৰ লগে লগে আন এগৰাকী চিকিৎসক মোৰ সৈতে আছে তেখেত ডক্টৰ প্ৰেমলতা শৰ্মা আৰু তেখেত গুৱাহাটীৰে হয় গুৱাহাটী শিলপুখুৰী হয় কিন্তু আজি বিগত প্ৰায় 15-14 দিন তেখেতে ইতিমধ্যে খানাপাৰা যিখন কোভিড কেয়াৰ হস্পিটেল তাত তেখেতে চিকিৎসা প্ৰদান কৰি আছে আৰু বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ গতিকে আপুনিও এগৰাকী যোদ্ধা আৰু এই ধৰণে দেহে কেহে লাগিছে দিনে নিশাই আপোনালোকে লাগি গৈছে কোভিড ডিউটি প্ৰদান কৰিছে কোভিড কেয়াৰ দিছে স্বাস্থ্য প্ৰদান কৰিছে চিকিৎসা কি ক'ব গোটেই প্ৰক্ৰিয়া কি ধৰণৰ পৰিৱেশত কৰি আছে অকলশৰীয়া হৈ পৰিছে নেকি ভাঙি পৰিছে নেকি হয় মই নিউজ লাইফক থেংক ইউ জনাইছোঁ যাতে দে হেভ গিভেন আছ এ মিডিয়া এটা মিডিয়াম দিছে কি আমি ডক্টৰ্ছ এক্সপ্ৰেছ কৰিব পাৰোঁ নিজৰ ফিলিংছ টু দ্য কমন পিপল ঠিক আছে এইটো মই এইটো ক'ব বিচাৰিছোঁ কি লাইক যেতিয়া আমাৰ এইটো পেণ্ডেমিক এটা আহি গ'ল ফেব্ৰুৱাৰী 2020 পৰা তো আমাৰ গোটেই মেডিকেল টীম প্লাছ বেলেগ ডিপাৰ্টমেণ্টো চবে এটা টীম বনাই কিনে আমি কি কৰিছোঁ চবতকৈ আগতে আমি কমিউনিটি ছাৰ্ভিলেঞ্চ কৰিছিলোঁ আছাম কমিউনিটি ছাৰ্ভিলেঞ্চ বুলি যোনটো এজ পাৰ দ্য গাইডলাইন আমি আছাম কমিউনিটি ছাৰ্ভিলেঞ্চত আমি কি কৰিলোঁ কি চব আছাবোৰে 3 লেয়াৰ্ছত আমি এইটো প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিলোঁ আছাই কৰিলে ফিল্ডত ছাৰ্ভিলেঞ্চ কৰিলে সিহঁতে যি পাইছে যিহেতু সিহঁতে টোটেলি মানে এটা কৰোণা ভাইৰাছৰ ওপৰত নাজানে সেইকাৰণে ফাৰ্ষ্ট ডে সিহঁতক আছাক দি পিনে আমি কমিউনিটিত যি কিবা ফিভাৰ কেছ হয় সেইটো আমি এক্সক্লুড কৰিলোঁ ছেকেণ্ড ডে কি হয় আমাৰ মেডিকেল টীমটো যায়
আমাৰ টিম এটা বনাইছিলে য'ত ডক্টৰছ থাকে ফাৰ্মাচিষ্ট থাকে ANM আশা সব অংগনবাদী ৱৰ্কাৰ সব মিলি কিনে আমি সেই যে ফিভাৰ কেছ সেইটোত আমি আকৌ এক্সক্লুড কৰোঁ কি সেইটো কৰোনা ভাইৰাছ বা COVID-19 ডিজিজ হয় নে নহয় সেইটোৰ কাৰণে আমি SARI SARI আৰু ILI এই দুটা ডিজিজটো আমি হয় ডক্টৰ উপমা দত্তৰ পৰিয়ালৰ সৈতে আমাৰ সাংবাদিক ব্ৰজেন তালুকদাৰ আছে ডক্টৰ প্ৰেমলতা শৰ্মাৰ পৰিয়ালৰ সৈতে আমাৰ সাংবাদিক চাণক্য হাজৰিকা আছে আৰু ডক্টৰ সমীৰণ দাসৰ পিতৃ মাতৃৰ সৈতে আমাৰ সাংবাদিক হাফিজুৰ ৰহমান আছে আৰু তিনিজন কভিড যোদ্ধাৰ পৰিয়ালৰ সৈতে তেওঁলোকে সংযোগ স্থাপন কৰিব আমি প্ৰথমে যাবলৈ বিচাৰিছোঁ অভিলাষাৰ ওচৰলৈ পুনৰ যাবলৈ বিচাৰিছোঁ অভিলাষা ডক্টৰ উপমা দত্ত আৰু ডক্টৰ প্ৰেমলতা শৰ্মা আছে আৰু ডক্টৰ উপমা দত্তৰ ঘৰ নলবাৰীত ব্ৰজেন তালুকদাৰ আছে পৰিয়ালৰ সৈতে আৰু ডক্টৰ প্ৰেমলতা শৰ্মাৰ ঘৰ এইখন গুৱাহাটীৰ শিলপুখুৰীত চাণক্য আছে শিলপুখুৰীত ইমান ওচৰতে থাকিও নিজৰ ঘৰখনলৈ যাবলগীয়া পৰা নাই কাৰণ এনেকুৱা এটাই এতিয়া নিৰ্দিষ্ট নিয়মৰ মাজেৰে চলিছে এই গোটেই মহাযুদ্ধখন অভিলাষা হয় দুগৰাকী চিকিৎসক আছে মোৰ সৈতে আছে আৰু দুগৰাকী নিচেই তেওঁলোকে নিশ্চিতভাৱে তেখেতলোকৰ যি পৰিয়াল সদায় তেখেতলোকৰ পৰিয়ালক সঁচা উল্লেখ কৰিব লাগিব তেখেত মনত পৰে বা ভিডিঅ' কল বা ফোন যোগেৰে কণ্টেক্ট কৰে বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ ঘৰ ইয়াতে শিলপুখুৰী আপোনাৰ 14মহীয়া সন্তানটিও আছে আৰু ডাঙৰ এগৰাকী ছোৱালীও আছে মাতৃ আছে আপোনাৰ কি ক'ব ইতিমধ্যে আমাৰ লাইনত আছে আমি নিউজলেফৰ স্ক্ৰীণত ইতিমধ্যে সকলো দেখি আছে আপোনাৰ সন্তান দেখি আছে লাষ্ট 10 ডেজ হৈছে যেহেতু মই ইয়াত খানাপাৰাত কৰি আছোঁ তো আই এম মিছিং মাই ফেমিলি ভেৰি বেডলি কিন্তু আজিকালিতো ভিডিঅ' কল সেইবোৰৰ থ্ৰু দি আমি যোগাযোগ হৈ থাকোঁ সিহঁতৰ লগত কথা চথা পাতি থাকি পিনে মনটো ৰিলেক্স কৰোঁ আৰু তো উই হেভ টু ডু দ্য ডিউটিটোতো কৰিবই লাগিব এইটো নহয় যে মানে আজি কৰিছোঁ সেইটো আগৰ পৰাও কিন্তু এইটো টাইমত ডিউটিটো এনেকুৱা হৈছে কি আমি নিজৰ পৰিয়ালৰ লগ কৰিব পৰা নাই যে সেইটো এটা মানে মেণ্টেলি আমাক মানে অলপ টেন্স কৰি দিয়ে আৰু যেহেতু ডিউটি কৰি পিনে ফেমিলিৰ লগতে ৰিলেক্স হ'লেহে আমাৰ ৰিলেক্সেশ্যন টাইপ ফিল হয় আৰু কিন্তু এইটো বেমাৰটো যোনটো আহিছে COVID-19 ডিজিজ সেইটো মানে যেনেকৈ কোৱা গৈছে আৰু সেইটো কাৰণে আমি social distancing ৰাখিব লগা নিশ্চিতভাৱে অভিলাষা কিছু আমি মানসিক প্ৰশান্তি দিবৰ কাৰণে অভিলাষা মই মানে আজি যে ইহঁতক ইমান বেডলি মিছ কৰিছোঁ মোৰ দুজনী ছোৱালী হয় অভিলাষা কিছু আমি মানসিক প্ৰশান্তি দিবৰ কাৰণে আজিৰ চেষ্টা আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকৰ দৃষ্টিভংগীও আমি জানিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে ডক্টৰ ত্ৰিদীপ বৰদলৈৰ পিতৃ মাতৃয়ে বৰ সুন্দৰ কথা কৈছে গোটেই সামগ্ৰিক প্ৰেক্ষাপটত গতিকে ডক্টৰ প্ৰেমলতা শৰ্মাৰ ঘৰলৈ যাম পৰিয়ালৰ লোকক কিবা ক'ব নেকি নিউজ লাইভৰ জৰিয়তে আমাৰ সাংবাদিক চাণক্য আছে চাণক্যই সেই বাৰ্তা লৈ যাব অভিলাষা পোনে পোনে প্ৰেমলতা শৰ্মাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চিতকৈ হয় ডক্টৰ প্ৰেমলতা শৰ্মা আপোনাৰ ঘৰত ইতিমধ্যে আপোনাৰ সন্তানটি আপোনাৰ মাতৃৰ ওচৰত আমাৰ সাংবাদিক আছে চাণক্য হাজৰিকা কিবা ক'ব মেছেজ দিব আমাৰ যোগেৰে কি ক'ব বিচাৰিছে তেখেতে আপোনাক চাই আছে কিন্তু বৰ্তমান হেল্ল' বেটা হাউ আৰ ইউ বহুত ভাল লাগিছে আজি যে মই তোমালোকক এনেকৈ টিভিত দেখি পিনে দিছ ইজ দ্য হেপিয়েষ্ট মুভমেণ্ট আই এম ফিলিং থেংক ইউ নিউজ লাইভ বহুত ভাল লাগিছে যে মোৰ আজি চাণক্য কেমেৰা পাৰ্চনে যদি ডক্টৰ প্ৰেমলতা শৰ্মাৰ পৰিয়ালক দেখুৱাই ৱেল দে আৰ সেইবোৰ মই সব দেখাই দিছে যে সেইকাৰণে বহুত ভাল লাগিছে থেংকছ আ লট দিছ ইজ গিভিং আ এনাৰ্জি টু মি কাম কৰিবৰ কাৰণে আৰু এটা এনাৰ্জি বুষ্টিং আপ থেংক ইউ নিশ্চিতভাৱে সেয়া দেখিবলৈ পাইছে নিউজ লাইভৰ দৰ্শকে তেখেতলোক আছে আপুনি চাব পাৰিব এয়া হয় আপুনি আমি প্ৰেমলতা শৰ্মাৰ সেয়া দেখিবলৈ পাইছে নিউজ লাইভৰ দৰ্শকে 14মহীয়া সন্তানে এয়া টিভিতে হাই কৰিছে ধৰিবই পৰা নাই চাগে সোনা বেটা কিনু বাবা হাই কিনু সোনা বেবি তাই ধৰিবই পৰা নাই চাগে সোনা মা ভালে আছ ন পোনে পোনে আমি চাণক্যৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ডক্টৰ প্ৰেমলতা শৰ্মাৰ বাসগৃহ যি দেখিবলৈ পাইছে সৰু কণমানি কইনা সন্তান আছে মাতৃ আছে মই চাণক্যৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ হয় সুনীল যি প্ৰেমলতা শৰ্মা ইতিমধ্যে যোদ্ধা হিচাপে অবিৰত লাগি আছে প্ৰায় 10 দিন আচলতে নাই ঘৰৰ পৰা বিৰত আৰু এই কেমেৰা পাৰ্চন নৱমুক্তিয়ে দেখুৱাইছে তেওঁৰ দুগৰাকী সন্তান 10 দিন নাই তেওঁৰ দূৰৰ পৰা এগৰাকী 1.5 মহীয়া প্ৰায় এগৰাকী 9 বছৰীয়া
সৰুগৰাকী দেখিবলৈ পাইছে এয়া ডাঙৰগৰাকী দেখিছে তেওঁ আদ্ৰিয়া তেওঁৰ পৰা মই জানিম আচলতে তোমাৰ মা ইমান দিন 10 দিন নাই তুমি দেখিছা ইমান ধুনীয়াকৈ সকলো কাৰণে কাম কৰি গৈছে কি ক'বা মাক কি ক'বা I am very proud of my mom karne mor maye e pandemic ot amar pra dur thaki belegor karne iman help kori ase can you so see I am me very proud of my mom and বহুত ভাল লাগিছে 10-11 ডেজৰ পিছত মাক দেখা পাইছো বহুত ভাল লাগিছে কাৰণে মাক একেদিন দেখাই নাই আৰু এও কান্দি থাকে মাৰ কাৰণে কি নাম কি দৃশানা ভৰদ্বাজ কান্দি থাকে নি মাৰ কাৰণে মাজে মাজে কান্দে কিন্তু আমি মাৰ লগত ভিডিঅ' কলিং মা সোৱা দৃশানা মা সোৱা মা সোৱা মাক দেখিছা হাই কোৱা হাই মা মা হাই কোৱা হাই মানে এতিয়া ঠিকে আছে এতিয়া তাইও মেচিয়ৰ্ড হৈ গৈছে আৰু মাকৰ পৰা আঁতৰি থাকে হাই বেটা আদ্যা আদ্যা বেটা ইউ টক সো মেচিয়ৰ্ডলি তোমাক মায়ে কৈছে তুমি মায়ে তোমাক কিবা এটা কৈছে মায়ে কৈছে তুমি ইমান ধুনীয়াকৈ কথা কৈছা তোমাক আজি কথা শুনি আছে মায়ে বহুত ভাল পাইছে আদ্যা are you studying now your online classes ভিডিঅ' কলিং you are doing your online classes না তোমাক সুধিছে তুমি তোমাক মায়ে সুধিছে তুমি পঢ়িছা নাই অনলাইন যে হৈ আছে ক্লাसेस তুমি পঢ়িছা অনলাইন ক্লাसेस হৈ আছে আমাৰ টেষ্টটো হৈ আছে মাজে মাজে আৰু মোৰ ভাল মাৰ্কস আহি আছে আৰু মা যেতিয়া আহিব যদি আমাৰ অনলাইন এক্সাম হয় আই থিংক মা আহিলে আৰু বেছি ভাল মাৰ্কস পাম মই এটা কথা কওঁ মা তাত আছে চোৱা তে মায়ে তোমাক আহে আগৰে তুমি খোৱা বোৱা কেনেকুৱা মিছ কৰিছা না মাক ৰাতি মিছ কৰো আমি কাৰণে মায়ে আগতে আমি একেলগে হৈছিলো আৰু এইও আজিকালি ৰাতি দেৰিকে হয় কাৰণে তাইৰো মাৰ কাৰণে মনত পৰি থাকে আৰু এই তোমাৰ কি কৰে তোমাৰ এই ভন্টিয়ে মা বিচাৰে নাই তোমাৰ ৰাতি কয় কি মা বিচাৰি থাকে ৰাতি শুব দেৰিকে শুৱে বহুত আৰু আইতাকো অলপ প্ৰব্লেম হয় আইতা আছে ন আপোনাৰ জিয়ৰি এইদৰে ইমান কষ্ট মানুহৰ কাৰণে তেওঁ যুঁজি আছে মানুহৰ এটা মহামাৰী সকলো ফালে কি ক'ব ইয়াত দেখিছে আপোনাৰ জিয়ৰি এতিয়াও কষ্ট কৰি আছে নিজৰ সন্তান পায় 1.5 বছৰীয়া সন্তানৰ পৰা যদি দূৰত থকা যায় কি অনুভৱ হয় আপুনি নিজে একেবাৰে মাতৃ হৈ গম পায় গতিকে আপুনি তেওঁ নিজৰ পুত্ৰী হিচাপে কি ক'ব তেওঁ ভাল লাগিছে আমাৰ গৌৰৱ হৈছে সকলোৰে কাৰণে সেৱা শুশ্ৰূষা আগবঢ়াইছে সেইটো কাৰণে আমিতো বহুত গৌৰৱ কৰিছোঁ কি ক'ব আপোনাৰ ইয়াৰ পৰা কি ক'ব আমাৰ নিউজ লাইভৰ জৰিয়তে কি ক'ব আপোনাৰ মুন্নি কি ক'ব মুন্নি ভালে আছা মুন্নি থ্যাংক ইউ থ্যাংক ইউ এইটো ভাল লাগিছে যে মায়ে এইটো কৈছে কি গৌৰৱ ফিল কৰিছে দ্যাট ইজ ৰিয়েলি গ্ৰেট বহুত ভাল লাগিছে মায়ে যে কৈছে মায়ে যেতিয়া মোক মেডিকেল পঢ়িব দিছে তেতিয়া সিহঁতে মানে ষ্ট্ৰং হৈ গৈছে যে নাইট শিফট কৰিব দূৰত ডিউটি কৰিব লাগিব থ্যাংক ইউ মা হা মা মা ভালে আছো ঠিক আছে এয়াই আমাৰ চেষ্টা আচলতে আৰু নিউজ লাইভৰ দৰ্শকে অনুভৱ কৰিব পাৰিছে কি ধৰণে কোভিড যোদ্ধাসকলে এই আত্মীয়সকলক এৰি দিনে ৰাতিয়ে অবিৰাম সেৱা আগবঢ়াইছে আৰু তাৰ পিছত যদি একাংশই এই গোটেই প্ৰসংগটোক আঙুলি টুৱাই নিশ্চিতভাৱে দুখ লাগিব সকলোৰে সেইকাৰণে আমি দেখুৱাইছোঁ কি ধৰণৰ কণমানি দুগৰাকীকে সন্তান এৰি থৈ মাতৃয়ে যুদ্ধত নামিছে আৰু নিজৰ ডাঙৰ জীয়াৰীয়ে সৰু ছোৱালীজনীৰ কথা কৈছে ৰাতি মা চিঞৰি থাকে এইবিলাক হৈছে কিছুমান এটা হৃদয়স্পৰ্শী প্ৰসংগ যিবোৰক আঁত ধৰিয়ে সকলো আমি আগবাঢ়ি গৈছোঁ আৰু এই মহাযুদ্ধখনৰ বিৰুদ্ধে যুদ্ধ দিবলগীয়া হৈছে সঁচাই চেলুট দিব লাগিব মই ধন্যবাদ জনাইছোঁ চাণক্যক ধন্যবাদ জনাইছোঁ আৰু ডক্টৰ প্ৰেমলতা শৰ্মা আপোনাকো চেলুট দিছোঁ অভিলাষা এবাৰ মই আনগৰাকী আপোনাৰ লগত থকা ডক্টৰ উপমা দত্তৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ
অভিলাষা উপমা দত্ত প্ৰেমলতা শৰ্মাই কিবা ক'ব বিচাৰিব নেকি শেষবাৰৰ কাৰণে হয় 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 ইতিমধ্যে মোৰ কাষত এতিয়া আছে ডক্টৰ প্ৰেমলতা ডক্টৰ উপমা দত্ত আৰু তেখেত যেটো নলবাৰী হয় কি ক'ব ঘৰৰ পৰিয়াল আমাৰ লোক ইতিমধ্যে সংযোগ স্থাপন কৰিব পাৰিছোঁ টেলিভিছন স্ক্ৰীণত দেখিবলৈ পাইছে প্ৰথমৰ পৰাই আপুনি আৰম্ভণিৰ পৰা ৰখি আছে বাট চাই আছে ঘৰ মাক চাবৰ কাৰণে ভাগিনীক চাবৰ কাৰণে হয় প্ৰজেন তালুকদাৰ আপোনাৰ কেমেৰা পাৰ্চনে যদি ভাল লাগিছে দেখুৱাই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে মই মাহঁতক দেখিব পাৰিছোঁ মই সঁচাই বহুত মিছ কৰোঁ মই ভালে আছোঁ তহঁতো ভালে থাকিবি মোৰ মাহী মহাকো মই বহুত মিছ কৰা যায় মোৰ একচুৱেলি মোৰ ডাঙৰ মহাই হস্পিটেলাইজড হৈ আছে মই যাব পৰা নাই খবৰ ল'ব পৰা নাই তো মানে বহুত মিছ কৰা যায় আৰু এইখিনিবিলাক চৰি ডাঙৰ মহাকো মই চৰি কৈছোঁ যে মই ফিজিকেলি যাব পৰা নাই এতিয়া টেলিভিছন স্ক্ৰীণত আপোনাৰ মা এয়া মা নহয় জানো হয় মা ক'বনে আপুনি কিবা মাক কিবা ক'ব বিচাৰিবনে নাই এইটোৱে কৈছোঁ মই ভালে আছোঁ তহঁতো ভাল থাক মই ষ্ট্ৰং হৈ আছোঁ ঠিক আছে প্ৰজেন তালুকদাৰ ওচৰত যাব বিচাৰিছোঁ প্ৰজেন তালুকদাৰ একচুৱেলি মোৰ ভাগিনহঁত তাত আছে নলবাৰীত মোৰ বা আৰু ভিনদেউ দুজনে চিকিৎসক হয় উপমা দত্তৰ সকলো কথা ডাক্তৰ উপমা দত্তৰ মই সকলো কথা শুনি মাতৃক সেই কথাখিনি লৈ গৈছোঁ আপোনাৰ কন্যা উপমা দত্ত ডাক্তৰ উপমা দত্ত তেওঁ কৈছে আপোনাক একো চিন্তা কৰিব মানা কৰিছে মহামাহীকো বহুত মিছ কৰা বুলি কৈছে আমাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁ আপোনাক চাই আছে আপুনি কি ক'ব তেওঁ য'তে কুশলে থাকক আৰু ভালদৰে যাতে তাইৰ কৰ্তব্যখিনি পালন কৰে আৰু সদায় মানসিক আৰু শাৰীৰিক সুস্থতাৰে যাতে তাই ভালদৰে ক'ভিড ৰোগীবিলাকক চিকিৎসা কৰিব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত সদায় তাইক প্ৰাৰ্থনা কৰোঁ আৰু লগতে গোটেই তাইৰ নিচিনা আৰু যিবিলাক চিকিৎসক চিকিৎসাকৰ্মী স্বাস্থ্যকৰ্মী যেতিয়া ক'ভিডৰ লগত জড়িত আছে তেওঁলোকে আটায়ে যাতে শাৰীৰিক আৰু মানসিক সুস্থতাৰে ক'ভিডৰ তেওঁ আপোনাক চাই আছে আপুনি কিবা ক'ব নেকি পোনপটীয়া মই তাইক কৈছোঁ তেওঁৰ নামটো ধৰি ক'ব পাৰিব যেনেকুৱাকৈ মাতে ভণ্টি তই ভালদৰে তোৰ যাতে ডিউটি ভালদৰে কৰ ঘৰৰ ফালে একো চিন্তা কৰিব নালাগে ঘৰৰ ফালে মই আছোঁ আৰু তই তোৰ সদায় মই উন্নতি কামনা কৰোঁ তই যাতে ভালদৰে তোৰ কৰ্তব্য পালন কৰিব পাৰা সেইটোৱে মই সদায় আশা কৰোঁ আৰু মই তোৰ সদায় আছোঁ সদায় উৎসাহিত কৰিয়ে আছোঁ তোক মই ভগ্নী আছে সুনীল মোৰ লগত যদি সম্ভৱ হয় আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি সম্পৰ্কটো স্থাপন কৰি দিবলৈ চেষ্টা কৰিম এয়া হ'ল সৰু ভগ্নী এওঁ নলবাৰী কলেজত কাম কৰে এওঁ কম্পিউটাৰ ইঞ্জিনিয়াৰিং হয় বাইদেউ চাই আছে কিবা ক'ব নেকি বাইদেউ কিমান দিন দেখা নাই বাইদেউ হয় মই ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰায় আমি দেখাই নাই তাইক অহাই নাই ঘৰত জাষ্ট ফোনত কল কৰি আছোঁ ভিচি কৰি আছোঁ আজি কিছু দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ কিবা ক'ব নেকি বাইদেউ হয় তই ভালকৈ থাকিবি আৰু মিছ কৰিছোঁ তোক বহুত কুশত থাক আৰু সদায় আমি তোৰ লগত আছোঁ মানে তই এনেকৈ সেৱা কৰি যা সদায় আছোঁ তোৰ লগত আমি যিয়ে তোৰ মানসিক তাই কেতিয়াবা ডিপ্ৰেশ্যনতো ভোগে এনেকুৱা পৰিস্থিতিত ঘৰৰ মানুহক লগ নাপায় বা তেতিয়া আমাৰ লগত শ্বেয়াৰ কৰে তাই আৰু তই কৰিব পাৰিবি সদায় সেইটো আমি সদায় আছোঁ তোৰ লগত মহামাহীকো যথেষ্ট মিছ কৰিছে হয় হয় তাই মহামাহীহঁত আমাৰ মা দেউতাৰ নিচিনাই তেখেতসকলে সদায় ছাপোৰ্ট কৰে আমাৰ তাইকো কৰিছে মহাইতো ইভিন কেতিয়াবা তাইক মানে ৰুমত গৈ খানা মানে পঠাই দিয়ে তাইৰ কাৰণে এনেকুৱাও হৈছে তো সেইটো কাৰণে তেখেতসকলক মানে ধন্যবাদ আৰু আমাক ইমানখিনি চাইছে আমাৰ দেউতা সৰুৰ পৰা মানে আমাৰ দেউতা নাই তো তেখেতসকলে দেউতাৰ দায়িত্বখিনি পালন কৰিছে আৰু সুনীল মই এটা কথা ক'ব বিচাৰিছোঁ যে এই যিটো পৰিয়াল এখেতৰ নাম হ'ল মলয়া দত্ত আৰু নলবাৰী মালিকুচিত ঘৰ আৰু এখেতৰ 4গৰাকীকৈ কন্যা সন্তান আৰু তাৰে এগৰাকী চিকিৎসা বিভাগত চিকিৎসক ৰূপে কাম কৰে এগৰাকী ডেণ্টিষ্ট আৰু উপমা দত্ত ইতিমধ্যে ডাক্তৰ সকলোৱে জানে তেওঁ ক'ভিড তেওঁ যথেষ্ট আগত কাম কৰি আছে এগৰাকী হ'ল ফিজিঅ'থেৰাপি আৰু এইগৰাকী হ'ল কন্যা আৰু তেওঁ হ'ল নলবাৰী কলেজত তেওঁ কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত তেওঁ কৰি আছে কাম কৰি আছে আৰু এই যি দুগৰাকী ইয়াত দেখিবলৈ পাইছে এই দুগৰাকী হ'ল এখেতৰ নাতিনী আৰু যিগৰাকী প্ৰথমা কন্যা তেওঁ বৰ্তমান গুৱাহাটীত COVID-19ত তেওঁ ডেণ্টিষ্ট হিচাপে কাম কৰে কিন্তু COVID-19ত তেওঁ কাম কৰিছে যাৰ বাবে এই দুগৰাকী সন্তান মাতৃ পিতৃয়ে এই পৰিয়ালটোতে থৈ আচলতে প্ৰায় 3-4 মাহ এওঁলোকৰ পিতৃ মাতৃক দেখিবলৈ সক্ষম হোৱা নাই তোমালোকে দেউতা আমাক কিমান দিন আগতে দেখিছা 3-4 মাহ আগতে আমাক স্কুল বন্ধ হৈ গৈছিল সেইকাৰণে আমাক ইয়াতে থৈ গৈছিল তাৰপিছত আৰু দেখা নাই নাই ভিডিঅ' কলত কথা পাতোঁ কেতিয়াবা তাৰপিছত এনে ফোনো কৰোঁ
ঠিক আছে তুমি জন্মদিনতো নাপালা নহয় মাহী নাপালো হয় সুনীল আমি পুনে পুনে অকণমান সময়ৰ কাৰণে অভিলাষৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ইতিমধ্যে আমাৰ বজেন তালুকদাৰে ডক্টৰ উপমা দত্তৰ নলবাৰী পৰিয়ালক দেখুৱালে মই অভিলাষ আপা চমুকে জানিবলৈ বিচাৰিম তেওঁৰ মন্তব্য হয় গতিকে আপোনাৰ নিজৰ পৰিয়ালবৰ্গ দেখিলে আপুনি ভাগিনক দেখিছে মাতৃ দেখিছে কি ক'ব তেওঁলোকক চাই বা তেওঁলোকলৈ কি মেছেজ দিব মই ঠিকে আছোঁ ষ্ট্ৰং হৈ আছোঁ তহঁতো ভালকৈ থাকিবি মই সেইটোৱে লটছ অফ লাভ মই সকলোকে বহুত মৰম দিছোঁ আপোনালোকৰ নিউজ লাইভৰ জৰিয়তে মোৰ মা ভণ্টি বাংকু বাৰ্বি মাহী মহা পেটুৱা মোৰ বাকী ফ্ৰেণ্ড চাৰ্কেল মোৰ নেইবাৰ সকলোকে মই মৰম যাচিছোঁ বাৰ্বি মই বাৰ্থডে পাহৰিছোঁ ফৰ ডেট বাৰ্বি প্লিজ আই এম ৰিয়েলি চৰি বিলেটেড হেপী বাৰ্থডে নেক্সট টাইম তোমাৰ বাৰ্থডে আমি ভালকৈ পালন কৰিম তুমি যি বিচাৰে তাকে দিম মই অলৰেডি কৈছোঁ তাইক কি লাগে তাই কৈছে তো মই তাইক দিম সেইটোৱে আৰু মোৰ এজন মোৰ ভাগিন আছে ত্ৰিপুৰাত আদি তালৈকেও মই লটছ অফ লাভ দিছোঁ সেইটোৱে আৰু ধন্যবাদ জনাইছোঁ অভিলাষা সেয়া আছিলে ডক্টৰ উপমা দত্ত আৰু এনেধৰণে এগৰাকীৰ পিছত এগৰাকী কোভিড যোদ্ধাৰ পৰিয়ালৰ এটা আমি সংযোগ স্থাপন কৰিছোঁ আৰু নিশ্চয় নিজ লাভদৰ্শকে হৃদয়ংগম কৰিব পাৰিছে ডক্টৰ সমীৰণ দাস প্ৰথমৰ পৰা আমাৰ লগত আছে সংযুক্ত হৈ কোৱাৰেণ্টাইনত আছে আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় স্কাইপৰ জৰিয়তে আপুনি আমাৰ লগত আছে এবাৰ আমি হাফিজুৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ডক্টৰ সমীৰণ দাসৰ পিতৃ মাতৃ আছে হাফিজুৰৰ লগত হাফিজুৰ হয় সুনীল আপুনি ইতিমধ্যে উল্লেখ কৰিছে কোভিড যুদ্ধখনত প্ৰথম অৱস্থাৰ পৰা যিহেতুকে স্বাস্থ্যকৰ্মী চিকিৎসক আৰু আৰক্ষীসকলে লাগি আছে আৰু সেয়েহে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বা ৰাইজেও ইতিমধ্যে তেওঁলোকক প্ৰথম সেনানী হিচাপে অভিহিত কৰিছে আৰু যিহেতুকে আমাৰ ষ্টুডিঅ'ত চিকিৎসক উপস্থিত আছে আমি তেওঁৰ পিতৃ মাতৃৰ সৈতে ইতিমধ্যে ঘৰত উপস্থিত আছোঁ আৰু প্ৰথমতে পিতৃ মাতৃৰ পৰা আচলতে তেওঁৰ সন্দৰ্ভত আমি কিছু কথা জানিব চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈকে আহিছোঁ কোভিড যুদ্ধখন যেতিয়াৰ পৰা আৰম্ভ হৈছে আপোনাৰ পুত্ৰ অহৰভাৱে ইতিমধ্যে লাগি আছে ৰাজ্যৰ সেৱাৰ ক্ষেত্ৰত আপোনাৰ এই মুহূৰ্তত কি অনুভৱ মানে তেওঁ আপুনি ঠিকেই কৈছে আৰম্ভণিৰ পৰাই তেওঁ কোভিড যুদ্ধত সেনানী হিচাপে GMCHত আছে প্ৰথমতে তেওঁ ইনচাৰ্জ হৈ আছিলে এতিয়া তেওঁ ডিউটিও দিছে আৰু তেওঁৰ যৎপৰোনাস্তি চেষ্টা কৰি আছে আমি ঘৰৰ পৰা লক্ষ্য কৰিয়ে আছোঁ তেওঁ বৰ চিনচিয়াৰলি এই কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজখনত অৱতীৰ্ণ হৈ আছে আৰু তেওঁৰ চিনচিয়াৰিটিটো আমি সদায় দেখি আহিছোঁ আৰু আমি মাক দেউতাক হিচাপে তেওঁক লৈ আমি গৌৰৱ কৰিছোঁ কাৰণ এদিনো তেওঁ কেতিয়াও সময়ৰ দুৰ্ব্যৱহাৰ কৰা নাই সদায় সময়ৰ সদব্যৱহাৰ কৰিছে ডিউটি আছে বুলি তেওঁ দৌৰি গৈছে ঘৰৰ পৰা কেতিয়াবা খাব পাইছে বা নাপাইছে সেইটো পিছৰ কথা তেওঁ ডিউটিৰ কাৰণে দৌৰিয়ে গৈ আছে কোভিড যুদ্ধখনে আচলতে ভয়ানক ৰূপ লৈছে গুৱাহাটী মহানগৰী তথা ৰাজ্যখনত গতিকে বহু চিকিৎসক ইতিমধ্যে আক্ৰান্ত হ'বলগীয়া হৈছে এই সংক্ৰান্তত তেওঁ যিহেতুকে অহৰভাৱে লাগি আছে আপোনাৰ কোনোবাখিনি অকণমান ভয় ভাৱ হয় নেকি তেনেকুৱা ক্ষেত্ৰত নাই আমাৰতো অলপমান দুশ্চিন্তা এটা থাকে এইটো নথকা নহয় সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ মংগল কামনা কৰে কিন্তু কথাটো হৈছে কি তেওঁ এটা মানে মিছন লৈ পেলাই গৈছিলে ডাক্তৰ পঢ়িবলৈ যোৱা সময়তে তেওঁ এটা সেৱাৰ মনোভাৱ লৈছে বা লোৱাটো উচিত আৰু সেই সেৱাৰ মনোভাৱৰ কাৰণেই সি আজি বিভিন্ন বাধা বিঘিনি নেওচিও তেওঁ নিজৰ কৰ্তব্য পৰায়ণতা প্ৰকাশ কৰিছে ডিউটি যিহেতুকে অহৰভাৱে চলি থাকে কেতিয়াবা আহিব পায় কেতিয়াবা আহিব নাপায় আপোনালোকৰ হাফিজুৰ মাতৃৰ লগত কথা পাতিব পাৰে নেকি হয় তেওঁতো দিন ৰাতি একাকাৰ কৰি কাম কৰা ল'ৰা গতিকে সেইকাৰণে আমি তেওঁক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু কেতিয়াবা হয় ঘৰ আহি পোৱাৰ পিছত আকৌ তেওঁ ওপৰ আলাই মাতে আৰু লগে লগে তেওঁ গাড়ীখন লৈ ওলাই যায় আৰু মই এইবিলাক হাফিজুৰ লাইনত থাকক মই আপোনাৰ ওচৰলৈ যাম মই সমীৰণ দাসৰ ওচৰলৈ যাব বিচাৰিছোঁ সমীৰণ দাস আপোনাৰ পিতৃ মাতৃ বয়স হৈছে যথেষ্ট আপোনাৰ খুব গুণ গাইছে চিনচিয়াৰ আপুনি কি ক'ব আপুনি প্ৰথমৰ পৰা আপুনি খুব চিনচিয়াৰিটি আপোনাক লৈ গৌৰৱ কৰিছে এক প্ৰকাৰ হয় হয় আচ্ছা এইখিনিতে মই কওঁ যে মোৰ মা দেউতা দুইজনে ডায়েবেটিক গতিকে মই ডায়েবেটিছৰ স্পেচিয়েলিষ্ট হয় গতিকে মই আৰু ভালকৈ জানো তেওঁলোক কিমান বেছি ৰিস্কি গতিকে ভয়টো লাগি থাকে মানে মোৰ পৰা যাতে সংক্ৰমণ নাপায় এইটো কাৰণে মই একেবাৰে আগৰ পৰাই কেয়াৰফুল গতিকে ভয়টো লাগে গতিকে মই কোভিড আৰম্ভ হোৱাৰ পৰাই যিমান পাৰোঁ ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ বেয়াও লাগে
এতিয়া ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মই বহুত কাম কৰিব নোৱাৰো কাৰণ নিজৰ দায়িত্ববোধটো আছে কাৰণ মই নিজৰ ডিপাৰ্টমেণ্টৰ আইচোলেশ্যন ইনচাৰ্জ হিচাপেও আছিলো যথেষ্ট দায়িত্ব আছে গতিকে যিখিনি পাৰো মানসিকভাৱে সাপোৰ্ট কৰি আছো কাৰণ ইচ্ছা কৰিলেও মই ল'ৰা হিচাপে বৰ বিশেষ সাপোৰ্ট কৰিব ইতিয়ালৈকে পাৰা হোৱা নাই বুৱাৰীও থাকে দূৰত ময়ো থাকো দূৰত গতিকে তেওঁলোকে এতিয়া দেউতা মোৰ ৰিটায়াৰ্ড হয় তথাপিও তেওঁ যিখিনি পাৰে মোক এতিয়াও হেল্প কৰি দিয়ে ইনফেক্ট মই ডিউটি কৰি থাকোতে মোক খোৱা বস্তু দি গৈছিল হি মাজতে তলত থৈ যায় মই যাই পেলাই খাইছো গতিকে এনেকৈ চলি আছে গতিকে আমি কষ্ট কৰি আছো আমাৰ কষ্ট অথলে যাব দিব নালাগে আপোনালোকৰ থ্ৰুৰে সমাজলৈ আমাৰ এইটোৱে অনুৰোধ যে যিকোনো মানুহৰ কথা শুনি আপোনালোকে এইবিলাক নাটক হেনটেন বুলি আমাক উপলুঙা নকৰিব আপোনালোকে নাটক বুলি কোৱা মানে আমাক উপলুঙা কৰা গতিকে পুলৱামাৰ শহীদ কিজনক যেতিয়া দৰমহা পাই মৰিব লাগি গৈছিলেই বুলি কওঁতে যেনেকৈ আমি আউটৰেজ কৰিছিলো ইয়াত যোনে নাটক বুলি কৈছে একজেক্টলি হেনেকেই আমাক ইনচাল্ট কৰাটো হয় নিশ্চিতভাৱে সমীৰণ দাস আমাৰ তো সময় কম আপুনি যথেষ্ট সময় আছে আপুনি পিতৃ মাতৃক কিবা ক'ব নেকি চমুকে হাফিজুৰ আছে আমাৰ সাংবাদিক মা দেউতাক এইটো কথাই ক'ম যে মই যিখিনি তেওঁলোকক ডাইৰেকশ্যন দি আহিছিলো যে একদম দূৰ ঘৰৰ পৰা নোলাব চব্জি বজাৰ নিজে নকৰিব লাগিলে অকমান কমকে বজাৰ কৰক কিন্তু আইসোলেটেড হৈ থাকিব কাৰণ তেওঁলোকে একেবাৰে ভালনাৰেবল গ্ৰুপ সেইখিনি ফলো কৰিলে হ'ল সেফলি থাকিলে হ'ল এই পিৰিয়ডটো পাৰ কৰি দিব পাৰিলে হ'ল নিশ্চিতভাৱে হাফিজুৰ ওচৰলৈ যাবলৈ বিচাৰিছো পুত্ৰই যিখিনি কৈ আহিছে সেইখিনি যাতে কৰে সেইখিনি কথা কৈছে হাফিজুৰ তেওঁৰ নিজৰ মোৰ ল'ৰা হিচাপে নিশ্চয় মাক দেউতাকৰ প্ৰতি যিখিনি তেওঁ ভাল পোৱা মৰম ভক্তি সেইখিনি তেওঁ প্ৰকাশ কৰিবলৈ গৈছে এইটো বৰ ভালেই কৰিছে তেওঁ অকল মোক বুলিয়ে নহয় প্ৰতিজন মাক দেউতাকেই যাতে সুস্থ সবল হৈ থাকে বিশেষকৈ বয়সস্থ মানুহ তাৰ কাৰণে তেওঁ আমাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক আৰু কৰিছে অলৰেডি মই এইখিনিয়ে কৈছোঁ মাতৃ আছে মাতৃকো সেই একেটা কথা তেওঁ কৈছে যে আপোনালোকক সুস্থ থাকক ভালদৰে থাকক সময়মতে খোৱা লোৱা কৰক এই কথাটো কৈছে তেওঁলোকে আপোনালোকে কি ক'ব আমিতো ঠিকেই থাকোঁ আমাৰ বয়সো হৈছে নহয় এতিয়া আৰু সি ওলাব নিদিয়ে একদম ঘৰৰ পৰা গতিকে এখেতৰ 70 মোৰ 60 গতিকে ওলাবও নিদিয়ে আমি ওলোৱাও নাই ঘৰতে যেনেকৈ পাওঁ আজি আমি ভালেই আছোঁ সি তাৰ কথা মানিয়ে চলোঁ আমি কিছুমান নিশ্চিতভাৱে হয় আমাৰ সময় কম হাফিজুৰ ধন্যবাদ জনাইছোঁ সেয়া আছিলে এজন অতি তেওঁৰ কথাতে সমীৰণ দাস আমি প্ৰথমৰ পৰা লৈছিলোঁ স্কাইপত ফেচবুকতো বৰ সুন্দৰকৈ নিজৰ দৃষ্টিভংগী উপস্থাপন কৰিছিল আজিও যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য উপস্থাপন কৰিছে আৰু গৌৰৱ কৰিছে নিজৰ পিতৃ মাতৃ সকলোৱে গম পাইছে তেওঁ কৈছে যে পিতৃ মাতৃ ডায়েবেটিক পেচেণ্ট তথাপি তেওঁ আঁতৰত থাকি এয়া দেশ সেৱা আগবঢ়াইছে আৰু এই অনুষ্ঠানৰ জৰিয়তে নিজ লেভৰ দৰ্শকক বা অসমবাসীক এইটোৱে আমি ক'ব বিচাৰিছোঁ যে এনেধৰণে এখন যুদ্ধ চলি আছে এই যুদ্ধক যাতে কোনো উপলুঙা নকৰে উপলুঙা কৰি এইসকল যোদ্ধাক যাতে অপমান নকৰোঁ তাকে আমি সকলোকে অনুৰোধ জনাই সমীৰণ দাস আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ সকলো সাংবাদিকক ধন্যবাদ জনাইছোঁ প্ৰতিজন কোভিড যোদ্ধাক আমি ধন্যবাদ জনাইছোঁ চিকিৎসকেই নহয় প্ৰতিজন স্বাস্থ্যকৰ্মী যি প্ৰথম শাৰী কোভিড যোদ্ধা সকলোকে ধন্যবাদ জনাই মই সুনীল বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি ডাবৰ ৰেড পেষ্ট প্ৰাসংগিক আগবঢ়ালে ডাবৰ ৰেড পেষ্ট সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া